আপোনালোকে সোনকালে সোনকালে জয়েন কৰক সোনকালে জয়েন কৰিলে কথাটো ক'বলৈ ভাল হ'ব জানিব লাগিব সকলোৱে আৰু আজি মই লাইভ আহিছো বহুত চিন্তা কৰি লাইভটো আহিছো কাৰণ যেহেতু সমাজখনে মোক সদায় মৰম কৰি আহিছে ইমানখিনিলৈকে আৰু সমাজে কিছুমান কথা মোৰ সমাজখনে আমাৰ সমাজখনে কিছুমান কথা জানিব লাগিব আপোনালোকে সকলোৱে জয়েন কৰক তেতিয়া মই কথাটো পাতিম টপিকটো কেনেকৈ আৰম্ভ কৰোঁ বিতৰ্ক কৰা ছোৱালী নহয় আচলতে মই বিতৰ্কত পৰি ভাল পোৱা মানুহ নহয় বিতৰ্কৰ পৰা দূৰত থাকোঁতে মনে সজাই যিসকলে মোক বহুত বদনাম কৰি আছে এই সকলক উত্তৰ দিবৰ কাৰণে আজি এই লাইভ অনুষ্ঠানটো আহিছো ngopun lam tadam kamu mop mayoka kamon yuma dongok polokana bera rengamayada ngok nitom abaga rengam asin aral লদে পাদুয়ারিয়া নিশ্চয় আপোনালোকে বুজিছে মোৰ গীতবোৰ এনেকুৱা অন্তৰৰ পৰা নিগৰি আহে তোৰা দুদাকছো আকনা মাকনা দিগলা কলা নলা অকমাই পাদাংনা আইনা গের তাকম আইমা পামায়ামল Aimang, saimang, aimang, naludangna. মোৰ হাঁহি উঠিছে নমস্কাৰ সকলোকে ৪৫ জন আমাৰ লাইভ অনুষ্ঠানত মানে অলৰেডি জয়েন কৰিছে মোৰ শুভকাংক্ষী অনুৰাগী সকলোকে মোৰ লাইভ অনুষ্ঠানলৈকে স্বাগতম জনাইছো আজি সেইকাৰণে মই লাইভ আহিছো মই মানে আৰু সহ্য কৰিব নোৱাৰিম কিছুমান কথাই হসাকে মোক আইপাছিছে মোক মানে ডিস্টার্ব মই ফিল কৰিছো মই এগৰাকী সাধাৰণ মই পথৰ মানে সংগ্ৰামী মানুহ নহয় আসলতে মই ঘৰত থাকি নীৰৱ সাধক লাইডম অফ গেলা মই গান লিখা ছোৱালী হয় মোৰ সংগ্ৰামটো হৈছে গানৰ লগত সংগীতৰ লগত যেন জীয়াই থাকোতে মোৰ ফাইটটো হৈছে সংগীতৰ লগত অকলাই মাতাৰ পৰা দুমল মোক এটা শব্দ ওলাব নেকি গানৰ এটা শব্দ অকলাই সৰকাই মই জনচুপা মূল এটা সুৰ ওলাব নেকি এইটোৱে মোৰ সংগ্ৰাম আসলতে জীয়াই থাকোতে মই কিবা এটা দি যাবলৈ সদায় প্ৰয়াস কৰিছো আৰু কৰি যাম আপোনালোকৰ বহুত অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছো সকলোৱে যেন ধুনীয়াকৈ জয়েন কৰিছে মই আপোনালোকৰ কমেন্ট পঢ়িম অলপ দেৰিকে কথাখিনি আৰম্ভ কৰিব লাগিব মই নাজানো কি কাৰণত বিনা কাৰণত মোৰ কাৰণে বিনা কাৰণত আৰু কি কাৰণত কাৰোবাৰ কাৰণে কিহৰ কাৰণে মই বিতৰ্কত আহিব লগা হয় এনেকুৱা ধৰণৰ ভিডিঅ' মই মোৰ অনুৰাগী শুভকাংক্ষী মোক ভাল পোৱা সমাজ মিছিং সমাজক অসমৰ ৰাইজক মহম্পিনা আগমকো লুপ নাঙ গৃহপনা পৰিডাং আচলতে মকহিন ধৈৰ্য সীমা থাকে ন সকলো ভালৰ কাৰণে নপাছম অমকাচুল দুমুল মাইপ মনে সমাজছে বাকিৰ বুলি ভাবিব সঁচাকৈয়ে তাই ভুল কৰিছে সঁচাকৈয়ে তাই এইটো কৰিছে গতিকে তাই সেইকাৰণে তাই তৰল বিতৰ্কত আহি পৰিছে কিমান দুখৰ ইমান নীৰৱ সাধক মই কাৰো বিষয়ে জীৱনত কোনো এটা শিল্পীৰ বিষয়ে কোনো এটা মানুহৰ বিষয়ে মোক জীৱন এই বয়সলৈকে মই কাকো কৈ পোৱা নাই কোনো এটা কাকো ভুল কৰি পোৱা নাই তাত মনে হাজি কিছুমান কথা কৈছে
কিন্তু সেইবিলাকক মই উত্তৰ দিম মোৰ লাইভ উত্তৰ বিচাৰিম মই এই লাইভ অনুষ্ঠানত আপোনালোকে আহক জয়েন কৰক আৰু শ্বেয়াৰ কৰক বহুতক শ্বেয়াৰ কৰক তৰুলতাৰ নিচিনা ছোৱালী মানে এগৰাকী মিচিঙৰ আৰ্টিষ্ট এগৰাকী মিচিং বুলি মই কৈছো যিহেতু মই মিচিং ছোৱালী সকলোৱে সন্মান কৰে সকলোৱে বুজি পায় গম পায় কিন্তু মলুক টানি কিৰিছে ngম লৈ পেলাই কি পলিটিক্স কৰিছে মই বুজি পোৱা নাই কি হৈছে মলুক টানি আপুঙে মলুমা বহুত 10 বছৰ 12 বছৰ কিমান বছৰে হৈছে জানো মই নাজানো খুব ধুনীয়া গান এটা ওলাইছিল মিচিং ৰগম ৰয়া ৰয়া আৰু মক্কৈৰ নামছে তেতিয়াও কলে যে তৰুলতা কুতুমে আমাৰ জাতি সংগঠন টিএমপিকে বেয়া ব্যৱহাৰ কৰিলে বেয়া কৰিছে এই কাৰণে তাক কোনো নামাতে প্ৰগ্ৰামত সন্মান নিদিয়ে এতিয়া মই কালত পৰি আছো এই যে ফেষ্টিভেল বিলাকত মই গান মোক মাতা নাই হেতু মই বুলে কালত পৰিছো মোৰ অনুৰাগী শুভকাংক্ষী মোৰ লাইভ চোৱা ৰাইজ সকলোকে হসাকয়ে ভুল হলেও আপোনালোকে ক্ষমা কৰি দিব মোক কিন্তু মোৰ অন্তৰে কিন্তু বহুত আজি মই মানে বহুত মানে কি কম বহুত ধৈৰ্য ধৰিছিলো মই নকওঁ একো নকওঁ আৰু মই যেতিয়া কম নহয় যেতিয়া মোৰ মুখৰ পৰা বমি কৰিম নহয় কাৰোৰ কাৰণে ভাল নহব হেতু মই একোৱে নকওঁ তথাপি মই ধৈৰ্য ধৰিলো বহুত বছৰ ধৰি হেইকিনি কথা মই এজন পঢ়া শুনা ময়ো কৰা ছোৱালী হয় মই এটা সৰুহুৰাকৈ চাকৰি কৰা ছোৱালী হয় মই এটা সমাজ মিচিং সমাজৰ বেলেগেও এটা সমাজতো মই থকা ছোৱালী হয় কাৰো অন্যায় তেলকে কৰা নাই কাকো বেয়া ব্যৱহাৰ কৰা নাই কাকো বেয়াকে কোৱা নাই কিন্তু মোৰ বিষয়ে তেনে ধৰণৰ কথা কেলৈ ক'ব লাগে সোশ্যাল মিডিয়াত তৰুলতাবু আহি পেলাই কেলৈ এনেকা ধৰণৰ কথা ক'ব লাগে আৰু হেইটুকু ক'ব যে ও তাই ngolumodam পলুত বুম বেন কৰিম বেন কৰা শব্দটো তৰুলতাৰ কুতুমক নকব দে বেন কৰিছো এই শব্দটো নকব প্ৰথম মই কৈ আছো কোনোবা এটা আৰ্টিষ্ট আমাৰ খুব উটিহা আৰ্টিষ্ট এগৰাকীৰ ওচৰত আপোনালোকে ভিডিওটো চাইছে চাগে মই কি কম এটা মোৰ সিস্টাৰ হ'ব তাই যিয়ে নহওক কিন্তু আমাৰ মিচিঙৰ পৰা ওলাই আহিছে তাই মই কাকুৱে বেয়া বুলি নাভাবো দেই কোনো এটা শিল্পীক ভাল নাভাবো কিন্তু কিছুমান শিল্পীয়েও মোক সমালোচনা কৰা মই দেখিছো তথাপিও মই ধৈৰ্য ধৰি গৈছো ধৈৰ্য মোৰ বছৰ 50 ইয়াৰ্স 60 ইয়াৰ্স ভুল গাই ভাল গাই এইবিলাক কৈ আছে কিন্তু তাতো মই ধৈৰ্য ধৰিছো কিয় মই বিতৰ্ক একেবাৰে পছন্দ নকৰো মই নীৰৱ সাধক হয় মই সমাজটোৰ কাৰণে যি ৰাইজৰ কাৰণে কৰিব মই পাৰো মই কৰি যাম বুলি এটা প্ৰথম প্ৰশ্ন মই মোৰ জাতি সংগঠন টিএমপিকে লগত সদায় মই শ্ৰদ্ধা কৰিছো আৰু সৰুৰে পৰা জন্মলগ্নৰ পৰা মই জড়িত হৈ আছো আৰু মই ইমান এনেকটা চালুক্য সংগঠন আৰম্ভ কৰোতে পুৰুষোত্তম দা হতে কব নৰেশ কুম্বাং হতে কব দাদা কব জয়কিশোৰ কুতুমে কব জহান্দা হতে কব বহুতে কব মই কিমান কষ্ট কৰিছিলো হাৰমনিয়াম জবম না কোনো ৰাস্তা নাই হেইবিলাকত মই গান গাইছিলো বিজু পেগো যিমান আছে আমাৰ টিএমপিকে প্ৰথম ওলাই অহা তেওলোকে কব মই কিমান কষ্ট কৰিছো কোনো টকা পইচাৰ কথা মই ভাবা নাছিলো নাজানিছিলো হয়তো আজি তেকেত সকলে গম আগুৱাই লৈ আজি তৰুলতা কুতুমক আপোনালোকৰ ইমান ডাঙৰ ফেষ্টিভেল এখনৰ কাৰণে বা আপোনালোকৰ ডাঙৰ ডাঙৰ প্ৰগ্ৰাম বিলাকৰ কাৰণে সমালোচনাৰ মই এতিয়া বলি হৈ গৈছো মানে কোনোবাই মাতিছে না মাতিছে মই কোনো অনুশোচনা কৰা নাই জাতিৰ কথা চিন্তা কৰিছো জাতিয়ে যদি ইউথ ফেষ্টিভেল খন পাতি ভাল যদি উন্নতি হৈছে আমাৰ যদি লাভ হৈছে জাতিটোৰ লাভ হৈছে তাত মোৰ কিয় মোৰ আহাটো কি ইম্পৰ্টেন্ট আৰু ফেষ্টিভেল পাতিলে যে তৰুলতা কুতুমক মাতিব লাগে মই কেতিয়া কৈছো এইবিলাক কথা মাতিলেও যে মই আহিব পাৰিম নে নোৱাৰিম হেতিয়াও মই মানে কেতিয়া মই আমনি কৰিছো কাৰোবাক যে মোক মাতা নাই মোক আমুক কৰা নাই এটা প্ৰথম কথা মই কম এজনী ছোৱালী লাইভ আহিছে সিঙ্গাৰ এজনী নিশা ওমা তাই কৈছে যে তৰুলতা কুতুমক
আমাৰ কথা মানে আমাৰ TMPK মানে কিছুমান মানে আৱৰ্জনা 2-3টা মান আছে আমাৰ সংগঠনত হা তেখেতসকলে কৈছে তৰুলতা কুতুমে এতিয়া কালত পৰি আছে মইতো স্বৰ্গত আছো বাই মই নিজৰ মতে লাইভ জীয়াই আছো হা কি ফেষ্টিভেলত কথা মানে গান নাগালে তৰুলতা কুতুম মানে কি আৰু মানে কালত পৰিব গল পৰা মানুহ হৈ গল নেকি কেনেকে কালত পৰিলো মই মোক উদ্ধাৰ কৰকচোন কোন কালত পৰিছো মই উদ্ধাৰ কৰক মই কৈ আছো আপোনালোকক সেই দুজন মানুহ মোক কোনো TMPK জাতি সংগঠনৰ নেতা কোনো মোক বেয়া নাপায় মোক বহুত ভাল ভালকে ফোনতে হওক কথা পাতে বুজিছেনে মই বুজি পাওঁ যে কোনে মোক মানে ব্যক্তিগতভাৱে মোক মানে বলি কৰিবলৈ মোক হেক কৰিবলৈ চেষ্টা কৰিছে কিন্তু মোৰ এই আৱাজ মোৰ টেলেন্ট নোৱাৰিব কেতিয়াও নোৱাৰিব মই চ্যালেঞ্জ কৰিছো যিসকল এক দুজন মানুহ ব্যক্তিগতভাৱে মোক মানে আক্ৰমণ কৰি আছে প্ৰত্যেকবাৰে আমাৰ মানে জাতীয় সংগঠনৰ নাম লৈ পেলাই বদনাম কৰিবলৈ চেষ্টা কৰিছে সেইসকলক ৱাৰ্নিং কৰি দিছো তৰুলতা কুতুমে আমি তাতপকে মিপাকপুলুগিয়ে মাংগ আগমদম ngok জাতীয় সংগঠনম ng ইমূৰ্তন গমূৰ্তন লুমূৰ্তন ৰিদীপ ৰেগন আৰু সঞ্জীৱ দলে আৰু দয়ানন্দ দলে লমনাঙম লুবি পায় লুলেন নামামূলক কিন্তু ngচিন এৰাবিৰৰ মানুহ নহয় লমনা লুলেন্ত নলু অকমেই ইলদুত কিন্তু ngম কিয় মিছা কথা বদনাম কৰিব আৰু তাইয়ে এই বত্তে যিসকল ল'ৰা ছোৱালীয়ে ইমান জাতিটোৰ কাৰণে ডক্টৰ নহয় ইঞ্জিনিয়াৰ নোহোৱাকে জাতিটোক উন্নতিৰ কাৰণে ওলাই আহিছে সেই সকলৰ আদৰ্শ চাগে কেতিয়াও তেনেকা নহয় তৰুলতা কুতুমক হেক কৰিম তৰুলতা কুতুমৰ পিছত পৰিম কালত পেলাম তাক হাইলাইট নকৰো মানে কি এইবিলাক যেতিয়াই ফেষ্টিভেল পাতিব তৰুলতাই মনত মানে তৰুলতাৰ আলোচনা হৈ যায় আৰু গগিওপেন আরে গগেলা অপমানি নাম দম্পেম গংমা পঙম ল নাম দমে মাই পময়রা একদম আই পময়রা গম পাইছেনে কোনো লোভ নাই মই এনেকা দুইটকীয়া মই শিল্পী নহয় যে মাতিলেই যে মই দৰা মানুহ হয় মই চ্যালেঞ্জত কৈছো বহুত কষ্ট কৰি এই জায়গা পাইছো গতিকে মই নিজৰ দমতেই মই চলিম সময়ত গান লিখি থাকোতে মোৰ হাজবেন্ড ডিস্টার্ব কৰিলে মই তাক পাত্তা নিদু সেইটো কথা মই আপোনাক কৈ দিছো মোৰ বাচ্চাও মোক কান্দিলে মই নেৰু কাৰণ মোৰ লক্ষ্য এটা গতিকে মই প্ৰথম হুদিছো সেই তিনিজনক প্ৰথমতে মই পাইছো স্ক্ৰিনশ্বট দিম আপোনালোকক এই স্ক্ৰিনশ্বটটো কোনোবাই যদি শেয়াৰ কৰে কৰক নকৰিলেও মই আপোনালোকক শেয়াৰ কৰিব বিচাৰিছো মই এতিয়া নাজানিছো বাবেহে ৰব এয়া লিখিছে মই পঢ়ি দিছো আপোনালোকক এই লিখিছে মুখ বুলে বেন কৰাৰ কথা কয় মুখ বেন কৰাৰ কথা কৈ পেলাই মানে একো লাভ নহব গম পাইছানে নাই সোশ্যাল মিডিয়াখনেই মোৰ এটা প্ল্যাটফৰ্ম হয় ইয়াত ভাল ভাল মানুহ আছে তেওঁলোকে মোৰ গান লাইক কৰে কমেন্ট কৰে আৰু আৰামছে মই বহি পেলাই ইয়াতে মাহত 50-60 হাজাৰ ইনকাম কৰো ৰাইজে মোক তেনেকে মৰম কৰে বুজিছে আৰু ইয়াত লিখিছে দয়ানন্দ দলে কৰ হয় জানো কৰ পৰা টপকিছে জানো মই তাক সুধিছো ইয়াত পঢ়ি দিছো আপোনালোকক এইটো দয়ানন্দ দলেৰ মই স্ক্ৰিনশ্বটটো পিছত দিম আপোনালোকক তেও লিখিছে তুমি যে তৰুলতা কুতুম বাই নিজে কি ভুল কৰি থৈছে বুলি কৈছে থৈছে বুলি ক'ব লাগে মিপাকদমেই লুখিনমা অকলক বুয়া মুম্প মিছামিছি অকন পৰিতাং নে তৈছে নেকি হা ৰাইজা তাতো কাতো এইখিনি তৈছে এইটো তৈছে বুলি কৈছে ভুল কৰি তৈছে হা তাৰ মতে যাৰ বাবে আজি এনেকৈ প্ৰগ্ৰেমবোৰত গুৰুত্ব ৰেসপেক্ট দিব লৈও কোনেও আগবাঢ়ি বোলে নামাতে অহা নাই আৰু গতিকে
বহুত কথা আৰু এটাই কৈছে তোৰ আৰু দুজন কৈছে সঞ্জীৱ দলে নামটো মই জানিছো মই স্পষ্ট মানুহ দেই মই সিধা মানুহ সিধা কথাই কম হা মোক যদি কাজিয়া কৰিবলৈ মন যায় তুমি কেতিয়াও জাতি সংগঠনক লৈ পেলাই মোক ধম নিদিব কাৰণ জাতি সংগঠনৰ এটা আদৰ্শ আছে তৌলতাৰ উন্নতি এটা জাতিৰ উন্নতিয়ে হয় সেই পঢ়া শুনা ল'ৰা ছোৱালীবিলাক ইঞ্জিনিয়াৰ নহয় ডক্টৰ নহয় আজি জাতিটোৰ কাৰণে ওলাই আহিছে নহয় তেওঁলোকে ভালকে জানে আজি যদি মোক টিএমপিকে গম বেয়া পালেহেঁতেন বেংগলোৰৰ টিএমপিকে চেন্নাইৰ টিএমপিকে পুনেৰ টিএমপিকে মুম্বাইৰ টিএমপিকে মোক নামাতিলেহেঁতেন প্ৰগ্ৰেমৰ কাৰণে আৰু মই প্ৰগ্ৰেম নাই বোলে মই পঢ়ি আছো কালত মোৰ প্ৰগ্ৰেম বহুত কিন্তু দুৰ্ভাগ্য মোৰ চাকৰি এটা সৰু সুৰাকে থকাৰ কাৰণে মই যাব নোৱাৰো প্ৰগ্ৰেমত কিছুমান প্ৰগ্ৰেমত হয়তো কিছুমানে কৈছে তৌলতা কি হয় নিজে নিজে ঈদ ফেষ্টিভেলত আহিব লাগিছিল নিজে আহিব লাগিছিল ন হা মই নিজে আহিব লাগিছিল ইমাননেই মেণ্টেলিটি আৰু কিছুমান এজন ৰিদিপ ৰেগনে এটা কমেন্ট কৰিছে ৰিদিপ ৰেগন তোমাক কৈছো দেই মই কৈছো ন তোমাক এৰি নিদিওঁ বুলি তুমি কৈছা যে ঋতুৰিবাক অপমান কৰাটো একো ডাঙৰ কথা নহয় এইটো একো ইস্যু নহয় নিজেহে প্ৰগ্ৰেম এৰি গৈছে এজন গায়কৰ তুমিও এটা গায়ক আছিলা আগত তুমি গান গাই পেলাই এজন শিল্পীৰ কথা তেনেকে কবলৈ অকনো নককে অন্তৰটো দুখ নালাগিলে ন তেনেকা মানুহ কথা কৈছে ngok পিছত পৰিবলৈ একদম চেষ্টা নকৰিবা তুমি যদি শত্ৰু যদি কৰিবলৈ মন যায় ব্যক্তিগত মুখ আহক কাৰোবাৰ নাম লৈ নকৰিবা টিএমপিকে নাম লৈ নকৰিবা টিএমপিকে মানুহে মুখ ভাল পায় আৰু সদায় দূৰৰ পৰা মুখ চাই আছে কিবা এটা কাৰণত ওচৰ চাপিব পৰা নাই মই বুজি পাইছো কিন্তু ইমান অসমৰ বাহিৰত থকা টিএমপিকে মোক জাতি সংগঠনে মোক সদায় মাতি পেলাই সন্মান দিয়ে মোক মৰম কৰে সেই সকলক মই কম নেকি যে টিএমপিকে মোক বেয়া পায় টিএমপিকৰ আদৰ্শ হেতু নহয় নলুক কোম্পানী গেলা পচা মানুহবিলাক আহি পেলাই নানান ৰকমৰ কৈ পেলাই টিএমপিকে বদনাম নকৰিব আৰু কোনেও টিএমপিকে বদনাম কৰিব নালাগে কাৰণ টিএমপিকে যি পাৰিছে কৰিছে আৰু যুঁজি আছে কৰি আছে মই সদায় আছো থাকিম আৰু স্পষ্ট কৰি দিব লাগিব যদিহে বেয়া পায় কোনোবাই যদি ngoluk সংগঠনে ngom আইপম মামুলম যদিহে মই ভুল কৰিছো মই আঙুলিয়াই দিবই লাগিব আঙুলিয়াই নিদিলে কিন্তু মই বিচাৰ কৰিয়ে থাকিম এনেকে যদি ভুল কৰিছো আৰু যদি ভুল কৰিছো সমজুৱা বাবে কাম ধৰি আতুকাৰি মই সমাজৰ আগত সোশ্যাল মিডিয়াত মই আপোনালোকক ক্ষমা বিচাৰিম কিন্তু মই একোৱে কৰা নাই আজি বহুত বছৰ ধৰি শুনি আইছো তৌলতা কুতুমে মানে ngoluk জাতি সংগঠনে আইমা ব্যৱহাৰতা অকদম ব্যৱহাৰতা ngoluk জাতি সংগঠনে ngom আইপম আপে সদায় কথা পাতা মানুহ আছে ভাল আমাৰ টিএমপিকে মানুহ আহে মোৰ ঘৰতো আহিছে নহয় এইবিলাক শিক্ষিত হয় জাতিটো মোক গান মনা আগবাঢ়ি গুনাম চামচিন বুলু কিন্দাক যে মুলুক জাতিৰে হয় অকল পলিটিক্স কৰি পেলাই অকল পঢ়া শুনাৰ পৰাই কৰিলেই মানে আগবাঢ়ি জাতিটো উন্নতি নবুজায় সব লাগিব পঢ়া শুনা লাগিব চাকৰি লাগিব সংগীত লাগিব হা পলিটিচিয়ান লাগিব আপুনম লাগিব সেইবিলাক মিলিহে জাতিটো উন্নতি হয় অদম বুলুপাক মিলি গেলা জাতিটো উন্নতি দা আৰু যদি মই ভুল বুলি কৈছে অকল ভুল তাং অদম মই আঙুলিয়াইতে একদম কুমনা দুদুং নলুম এপাক চিৰিম আসি যে দুগলা লুদুং এনেকা কথা কব পৰা ছোৱালী নহয় কিন্তু আজি বহুত মই কপি কৈছো এই কপি মানে মোৰ চকু পানীও ওলাব পাৰে ইমান মানুহক অত্যাচাৰ ইমান মানুহক মানে ইমান বেয়াকে ইমান সৰু ল'ৰাবিলাক তৌলতা সিহঁতৰ লেংটা সময়ৰ পৰা মই জাতিটোৰ কঠিয়া হিচিয়াইছো গানৰ কঠিয়া হিচিয়াইছো সেই নজনা মানুহবিলাক তৌলতা খালত পৰি আছে আমাৰ প্ৰগ্ৰেমৰ আমাৰ কথা নুশুনাৰ কাৰণে আমাৰ মানে কোন হয় কোন আছে কওক মই দয়ানন্দৰ কথা গম পালো দয়ানন্দৰ স্ক্ৰিনশ্বট মই আপোনালোকক দিম আৰু মই ৰিদিপ ৰেগনৰ কথাও গম পালো আৰু মই সঞ্জীৱ দলেৰ কথাও বহুত কথা আছে বুলি কৈ জানেনে তৌলতাক প্ৰগ্ৰেমত মাতিবলৈ বহুত আগম দুঙমদা আগম দুন পতো লুচাৰ পতে ngom লুচাৰ পতে কাকো অন্যায় কৰা নাই সৰুৰে পৰা জাতি সংগঠনৰ লগত মানে বুৰাং লপ আন অকাই লপ আন্না বুলপ ngoluk সুপাক পচিন দুম জাতিৰ বিৰুদ্ধে যোৱা মানুহ ngoluk কামাং বুৰাং ngoluk মানে পিখাইমা গতিকে মই ইমান মোৰ দুখ লাগি আজি কৈছো
গতিকে ngom তেনেকে কথা কোৱাটোক মই কেতিয়াও মই মানি ল'ব নোৱাৰো মই অন্যায় কৰা নাই যদি অন্যায় কৰিছে কৈছো নহয় মই এনেকে কৰি মই নীল ডাউন কৰি মই ক্ষমা বিচাৰিম আৰু দেখাব পৰা হ'ব লাগিব ngকত ভুলতন এনে মিছাকে বদনাম কৰি কাৰোবাক টৰ্চাৰ কৰি থকাটো বহুত বেয়া কথা মানসিকভাৱে মানে বদনাম না ngক ৰিপুটেশন হেক কৰিবৰ কাৰণে চেষ্টা কৰাটো বেয়া কথা মই এই তিনিজনক ngক মই মানে যত লগ পাম তাতেই মই কম যত লগ পাম তাতেই কম মই মোৰ এই তিনিজনক মই কৈছো না ৰিদীপ ৰেগন আৰু সঞ্জীৱ দলে সঞ্জীৱ দলেয়া মৃণাল দলেকে বুৰক এটা সংস্কৃতি ঘৰৰ মানে মানুহ হয় কি কথা ngম বছৰ ধৰি পেলাই কৈ আছে ngম সকলোৱে কৈ দিয়ে কিন্তু বুৰনো ngমপে মাজিয়া দুখন ngম মাফ কৰি আছিল কোনো কোৱা নাছিল আজি কৈছো নলু তিনিজনক কৈছো মই টিএমপি কে কোৱা নাই টিএমপি কে মোৰ অন্তৰ জাতিটো আছে মোৰ মই সদায় আছো টিএমপি কে লগত জাতি সংগঠনৰ লগত আছো কিয় এনেকে পলিটিক্স কৰিব লাগে পলিটিক্স তোমালোকে কৰি থাকা না ngক কোনো পলিটিক্সৰ লগত ৰিলেটেড নাই কেলে ক'ব লাগে হেনেকে মোক কালত কেনেকে পৰিলো কোনটো কালত পৰিলো একদম ngম লুপাবিয়ে আৰু ngক কি ভুল কৰিছো জাতি সংগঠনক কি ভুল কৰিছো একদম আঙুলিয়া বই লাগিব আৰু নেক্সট টাইম আৰু মোক তেনেকে ক'ব নোৱাৰিব যে তৌলতা কুতুমে ngলুকা গম তানমালা কালত পৰি আছে সেই কথাটো নেক্সট টাইম আৰু মই নুশুনো কাৰণ নহয় জাতি সংগঠনে সদায় মোক মৰম কৰে মোক উন্নতিটো সদায় কামনা কৰে আৰু মোক কথা পাতে কোন আছে কি নাই মই সকলো জানো ngম লয়ছো মূল কিন্তু মই বাতপ মূল আইমাই পয় মই কাকই নাই কৰা নাই আৰু সবৰ ভালৰ কাৰণে অকম চিনি মাৰছো বহুত কথা কোৱা নাই নকও মই কাৰণ মোৰ কাৰণে কাৰো অসুবিধা হ'ব না লাগে তেনেকৈ ছোৱালী হয় মই তেতিয়াই মই ক'ব লাগিছিলে কিন্তু মই আরে নলু ফেস্টিভেল পাতিছে আইদান মালাং জাতিটোৰ কাৰণে মই পদু অদুলৈ পাতি তো সঙ্গে মই কিন্তু মই যেতিয়া মোক তৰল হৈ আৰম্ভ কৰিলে তেতিয়াহে মই কিন্তু আৰু মই লয়ছো মূল নহয় ৰাইজে মিচিং ৰাইজে ওলাই আহিব অসমৰ ৰাইজে ওলাই আহিব অদম গলো বিদুং কিন্তু মই লয়ছো অদম মিছা আগম কি বন্দাম বিয় বন্দাম বস্তুটো বহুত বেয়া মই নলুকে মাৰে মই মিচিং মাৰে মোক কি জাতিৰ প্ৰতি মোক মৰম নাই সন্মান নাই মোৰ গান প্ৰথম এই কাৰণে মই জাতিৰ কাৰণে গান গাইছো জাতিৰ কাৰণে হেৰি কৰিছো মই দুখৰ গান উলাব নোৱাৰো মই ভাল গান উলাব নোৱাৰো মোৰ সৃষ্টিত আঘাত কৰা মানুহবোৰে আজি মোক তেনে ধৰণৰ কথা ক'ব লাগিছে মোৰ সৃষ্টিত তোমালোকৰ কি লোকচান কৰিছো নিজে সুধি চাকচোন তৌলতা কুটুমৰ ঘৰত তোমালোকে আহিছিলা গান গোৱাবৰ কাৰণে কিবা কৰিবৰ কাৰণে মই যোৱা নাছিলো নিজে মই ইমান দিনে যদি সহ্য কৰি আছিলো নাভাবিব যে মোৰ ngম আইপমান টানিয়ে দুখ দুং মোক মিচিং সমাজে মোক গান বান মোৰ অনুৰাগীয়ে ngম জিয়াই ৰখা মানুহে দুখ পাইছে আজি যে হসাকে তৌলতা কুটুমে ভুল কৰিছে নেকি সেই কাৰণে মই এই লাইভ অনুষ্ঠানৰ যোগেদি মই আহ্বান জনাইছো মোক ভুলটো দেখাই দিয়ক ভুল যদি কৰিছো মই আতুকাৰি পেলাই মই ক্ষমা বিচাৰিম কাৰণ মুতকৈ জাতি কেতিয়াও সৰু হ'ব নোৱাৰে ইগো এৰি পেলাই বলে এটা মাইকী মানুহ দেখিছিলে তাৰ নাম কি আছিলে আসিন দলে নে কিবা দলে কি আছিলে পাপা আসিন দলে নে কিবা আৰু এই নিজে মানে কোনো দুটো কোৱা থোৱা মানে মোক পছিন মানে কৈছে নিজে মানে বাহাদুৰি মানে কি বুলি কয় মানে সেইবিলাক মই শব্দই নোলাই ৰিম্পিন বাহাদুৰি মাপা আসিন দলে বুলি মাইকী মানুহ এগৰাকী তোমাক মই কৈছো দে আসিন দলে নে কিবা দলে মই তাইক কৈছো মই তাই কৈছে মই ইগো এৰি পেলাই বলে মই আহিব লাগে কি মোৰ ইগো মানে ইগো কি ইগো কিহৰ ইগো মাতিলে মই মৰিবলৈও গলোহেঁতেন নামাতিলে মই খাবলৈও নাযাওঁ মোৰ মা দেউতাৰ ঘৰতো মই নাযাওঁ সেই কথাটো মোৰ নিজৰ কেপাচিটি আছে এইটো মই তেনেকুৱা ইজ্জত নাইকিয়া মানুহ নহয় যেন মানে কাৰোবাক তেল মৰ্দন কৰি মই গান গোৱা মানুহ নহয় মই ইমানটোলৈকে মোৰ এইটো বয়সলৈকে মই যি কষ্ট কৰি আহিছো তাত কোনো মোৰ অৰিহণা নাই অকলে ওলাই আহিছো মোক কোনো মই কেনেকে ওলাই আহিছো হেতু মই জানো বন্নামৰ বাহিৰে একো এটা নিদিলে মোক বন্নামৰ বাহিৰে একো এটা নিদিলে ngom বন্নাম দাক বাহিৰে অকম বিখান নলো অদম পজে দুধুনে বন্নাম কৰিবলৈ কাৰণে ngom ওকে টিম সং মতে কাম না গহাং কাং ঘুম সপ মই নিজে বিচাৰি গৈছো নেকি মই গখানে
মই বিচৰা নাই নহয় নল গক্তক ফেষ্টিভেল লগক আমুক ফেষ্টিভেল লগক মইতো বিচৰা নাছিলো মোক কেতিয়াবা কৈ পাইছো মই গমেই নাপাওঁ মোক নিজৰ দুনিয়াত মই আছো মোক নীৰৱ সাধক বুলি কৈছো গক দাক গমছিল সমাজৰ মোক দায়বদ্ধতা আছে গগমাং গমছিল সমাজত মোক দায়বদ্ধতা আছে এইটো কোনো টিএমপিকেৰ কথা নহয় কোনো কথা নহয় ব্যক্তিগতভাৱে কাৰোবাৰ উচতনিত যদি কাজিয়া কৰিবলৈ মন গৈছে আহক বৰক কাজিয়া কৰো আহক না মই মাইকী মানুহ হৈ মই ভয় নকৰো মই অন্যায় কৰা নাই ভগৱান মোৰ লগত আছে মোৰ সৃষ্টি আছে মোৰ ৰাইজ আছে সমাজখনে মোৰ কাৰণে যুঁজিছে আৰু সদায় যুঁজিব চাই মোৰ বিশ্বাস আছে ভাল কাম কৰক না জীৱন চা আইপমন কামপ নলুম চিন্ময়প ভাল কাম কৰক কাৰো অন্যায় নকৰক আৰু এটা কোনোবা এটা দেৰগাঁৱৰ ল'ৰা এটাই লিখিছিলে এটা পোষ্ট কৰিছিলো মই বোলে মলুক মানে জাতি সংগঠনে বোলে কি বোলে তোমাক মাতে নেকি প্ৰগ্ৰেম কোনে মাতিব বোলে কিয় নকম কব লাগিব কিয় কবলৈ বাধ্য কৰাইছে মোক তেনেকে মোৰ প্ৰগ্ৰেম হিচাপে নাই মই হেক কৰিব নোৱাৰো মোৰ জাতিটোৰ কাৰণে মোৰ দায়বদ্ধতা আছে মই কৰি যাম নলুক কম্পিনে নাম চোন টানি কৰি দক লগা এৰি তৌৰতাক মাতিলে মিপাক পেলুয়ে পে বোলে নলু মিছি বুলো কানে প্ৰগ্ৰেম দ মিপাক সিংগাৰে মাতি তঙকল ফনাম কাম আৰ্টিষ্ট আমি মিলি পেলাই কাম কৰিব লাগিব একো নাই গলো এক্সচেঞ্জ কৰিব লাগিব বিলাকত মোক জেলাছ নাই কিন্তু কিয় কব যে তৌৰতাং গংমুলা বোলে মিপাক পেলু চাই পে তৌৰতাম লাগিদা না পূৰ্ণদম নেং তানিক পূৰ্ণদম কৈছে তৌৰতাম নাই নালাগে বহুত কথা আছে কি কথা আছে আজিয়ে কৰক না আজিয়ে ক্লিয়াৰ কৰক না মোৰ লাইভ অনুষ্ঠানত আজিয়ে ক্লিয়াৰ কৰক না মোৰ পৰা মিছাকৈ টিএমপিকে কামিন্দম ইউজ গেলাং মানে ব্লেকমেইল কৰি নাথাকে থাকিব নালাগে সমাজ গঢ়িবলৈ যোৱা মানুহে সমাজ গঢ়িবলৈ যোৱা এই যে ডক্টৰ ইঞ্জিনিয়াৰ আইএছ অফিচাৰ হবলগীয়া পৰি গেলা গ্ৰেন গেকুলা যে জাতিটোৰ কাৰণে ওলাই গৈছে বুলুক চিন্তাধাৰা সেইটো কেতিয়াও নহয় তেনেকা দিমাগ টকা ল'ৰা ছোৱালী আমাৰ সমাজত আছে টিএমপিকেৰ আছে বুলুক মই প্ৰণাম কৰিছো অন্তৰৰ পৰা নলু ৰাজনীতিয়ে কৰং না নলকা ওলাই আহং না তাৰ পৰা নলকে জুইকৈ না টিএমপিকে কৰিবলৈ তিনিজন দম মুলুদুং দয়ানন্দ মাইয়ে বুলুদুং দে নঙম লুপি পায় কিন্তু লাইভ যোগেদি ক'ব লাগিব ভুলটো দেখাব লাগিব ভুলটো মোক জাতিটোৰ কাৰণে কি ভুল কৰিলো দেখাব লাগিব যে ইমান ধুনীয়াকৈ লিখিছে কাৰোবাক মই ইমান সহ্য কৰিলো কিমান সহ্য কৰিম মোক সমাজে আজি দুখ পাইছে এইটো মোৰ নহয় মোৰ দুখ নহয় মোক সমাজৰ কাৰণে জাতিটোৰ কাৰণে মোৰ চকু পানী ওলাইছে আজি অনুভৱ কৰো জুবিন দাও চাগে মোৰ নিচিনাকে কষ্ট পাইছিলে কিন্তু মোৰ নিচিনাকে সি ক'ব নোৱাৰিলে মাৰিবলৈ মন যায় যদি একদম সামনে আহি পেলাই মাৰক না মোৰ জনপ্ৰিয়তাক নলুকা হিংসা লাগিছে মোৰ সৃষ্টিবিলাক যেনেকে কৰো তোমালোকে নোৱাৰাৰ কাৰণে তোমালোকৰ মানে হেৰি লাগিছে দুখ লাগিছে কোনোদিনাখন প্ৰগ্ৰেমলৈ মাতে বুলি মই অনুশোচনাত মোক নাই কিনবাঙাই নিজৰ কাম কৰি আছো মই ইমান ব্যস্ত নাৰী হয় অসমত শ্ৰেষ্ঠ অভিনেত্ৰী আইডল সন্দিকৈ বঁটা পাইছিলে নলু বিকান এইটো কি মিচিং জাতিৰ গৌৰৱ নাছিলে তৌৰতা কুটুম বেষ্ট এক্ট্ৰেছ আইডল সন্দিকৈ বঁটা পাইছে মইতো বেলেগৰ মানে তৌৰতা কুটুমৰ এৱাৰ্ড পোৱা নাই কোনোবা এটা এৱাৰ্ড পোৱা নাই মই পাইছো প্ৰথম অসমীয়া অভিনেত্ৰী আইডল সন্দিকৈ বঁটা পাইছো মই আৰু কোন মিচিং আৰ্টিষ্টে অসমত মানে এনেকে যুঁজিছে বাউণ্ডাৰীত থাকি পেলাই কিছুমান শিল্পী নকওঁ মই গায়ক 50 বছৰ হৈছে 40 বছৰ হৈছে হিচাপ কৰিবলৈ যায় ভুল গাইছে কিয় আছা অকল মিচিং বাউণ্ডাৰীতে কোনোবাই ফেষ্টিভেল পাতিব বুলি আশা কৰি কিয় আছা কিয় নোৱাৰে আজি সেইকাৰণে ইমান কথা ইমান নলুক একতা নোহোৱাৰ কাৰণে কিয় 80-90 দশকৰ পৰা আজিলৈকে মই কি কাম কৰিলো এইটো কি জাতিৰ কাৰণে কিবা লাভ নহয় তাৰ বদলি কি চকু পানী দিছে নলু বন্নাম
তাৰ বদলি ngom নলু মিক্সিম দি মদু হা সদায় ডিস্টার্ব কৰিছে ngok মাইনত ngok অনুৰাগীয়ে দুখ কলে ngok সমাজে মই কৈছো নহয় ngok puan lam tadam kamomob moyoka ada kamona lam tadom ngo polok nabura tura dudakso akonam digla kola kodam padang aina giram gerdagom torlata kutumma aimang saimang amna hek koriboloi 70 কেইটামান আছে এটো কেতিয়াও জাতীয় সংগঠন নহয় মই সদায় টিএমপিকে লগত আছো মই টিএমপিকে লগত আছো সদায় আৰু থাকিম টিএমপিকে নক বাবুকে নলুক বাবু বুলু সম্পত্তি মা ngok ngoluk apungka ngo হজ্জ কৰি আছো বুলি নলু একদম মানে কি বুলি ভাবিছে নহলে ngoma পুলুয়ে মালাং ngom luye malang যে তৰুলতা কুটুম্বু আৰু পছিন ভুল কৰিছে গতিকে আজি এই কাৰণে এনেকা তৰল খাইছে বিমাদম পলুটো কি মেছেজ দিছে মোক পঢ়ি দিয়ক মই জীৱনত মই ভবা নাই মই কাৰবাক মই দুখ দিছো মই দুখ দিব পৰা ছোৱালী নহয় মই সদায় সিধা ছোৱালী এই চিচি টঙানি এই কাৰেং চাপৰিত থাকি বতাউৰিত শিবিৰত থাকি গান ৰচাৰ ছোৱালী হয় মই কাক লৈ নহয় মোৰ নিজক দুখ লাগিছে এই চিচি টঙানিৰ মই সেইবিলাক কান্দা নাই মোৰ দুখ লাগিছে মোৰ জীয়াই থাকোতে ইমান মোক অত্যাচাৰ কৰিছে ইহঁতে মোৰ জনপ্ৰিয়তাত ইমান আঘাত আনিছে ইহঁতে নহয় মই হেতু দুখ মানে ইহঁতৰ কাৰণে ইহঁতক মই এই তিনিজনকতো বুঢ়া আঙুলি দেখিছো কাৰোবাৰ চামচাগিৰি নহয় মই কাৰোবাৰ ধুলি মালিচ কৰা মানুহ নহয় মই কোনো পলিটিচিয়ান নহয় মই এটা জাতিৰ কাৰণে কাম কৰা এটা ছোৱালী হয় মোক বহুত কৰিলে তথাপি মই চুপ হৈ থাকিলো কিন্তু মই আজি দুখত কান্দিছো কি সমাজত মই জন্ম ললো আজি মই কি সমাজত জন্ম ললো মোৰ কাৰণে মোৰ অনুৰাগী ngong মিছিং সমাজ ngomai প্ৰমাণ এটা নিয়ে বহুত দুখ কৰিছে মোৰ জনপ্ৰিয়তাত ইমান হিংসা লাগি গৈছে ngogumule পাত্তা পামা আইম না পছকা সকলোৰ প্ৰুফ আছে কিন্তু মই কিন্তু কাকো উত্তৰ দিয়া মানুহ নহয় মই নীৰৱে নিজৰ কাম কৰি গৈছো মোৰ বহুত কাম আছে মৰাৰ আগতে বহুত কাম মই কৰি যাব বিচাৰো মোৰ এটা ফেষ্টিভেলত গান গোৱাটো মোৰ কাৰণে বহুত ডাঙৰ কথা নহয় সমাজত মই ভাল কাম এটা কৰি যোৱাটো মোৰ সবতছে ডাঙৰ কথা মই তেলেকি কোনো জাতি সংগঠনক মই কেতিয়াও ভুল কাম কৰা নাই মোক আঙুলিয়াই দিব লাগিব সেই সকল মানুহে দয়ানন্দ দলে ৰিৰিম ৰেকন সঞ্জীৱ দলে অতি সোনকালে ক'ব লাগিব কাৰ চামচাগিৰি হৈ পেলাই সেই কথাটো কৈছে মোক ক'ব লাগিব নহলে মই এৰি দিয়ান মানুহ নহয় গম পিছফালৰ পৰা মাৰিবলৈ চেষ্টা নকৰিব আগফালৰ পৰা মাৰিবলৈ আহা মই চাম নহয় কি জাতিত মই জন্ম ললো মোৰ অনুশোচনা হৈছে আজি মোক বিনেক যদি আমি জাতি গ'ল আজি কি সন্মান গম কৰিলেহেঁতেন গমটো এনেকা জেগাৰ পৰা বিধ্বস্ত এৰিয়াৰ পৰা কাৰেং চাপৰি বিশ্বত কদম চিচি টঙানিৰ পৰা উঠি আহা জন নেকিং তেতিয়া ৰিলিফ চাউল খাই পেলাই শিবিৰত থাকি পেলাই চিনাই মই লিখিলো জুবিন দাক লগ পাবৰ কাৰণে জুবিন দাক গান গোৱাবৰ কাৰণে মই একমাহ ঘূৰিলো গুৱাহাটীত 500 টকা লৈ তাতো মানুহে মোক গান দেন কোনোবাই চুৰ কৰি নিজৰ নাম কৰিবলৈ লৈছিলে তেতিয়াও কোনো মোক মাত নামাতিলে জাতিটোৰ কাৰণে ইমান হাৰমনিয়াম জংগ বমনা গান বনা টকা পইচাৰ কথা চিন্তা নকৰি মই সদায় গৈছিলো অদম চিন্দল চিন্তা মোক একো অৱদান নাই বুলি ভাবি ললে নলো ৰাজনীতি কৰা গম কিয় টানি আনিব লাগে ৰাজনীতিটো মোৰ নহয় মই ৰাজনীতি ভাল পোৱা মানুহ নহয় নাজানো মই মোৰতো সংগীতৰ কথা জাতিটোৰ কাৰণে মই বহুত কাম কৰিব লগা আছে কৰি যাম কিন্তু এনেকে তোমালোকে মাৰিবলৈ চেষ্টা কৰিছা মোক বহুত মানুহ আছে মই কান্দাৰ কাৰণটো কি মই কোন জাতিত জন্মগ্ৰহণ কৰিলো আজি গম আমিকা টানিয়ে গম
এদিনাখন জুবিনদাৰ মৰা দিনাখনো ইয়াতে মই প্ৰগ্ৰেম পাতিছো আপুনি গাই গাই শিল্পী কিন্তু বাইদেউ আপোনাক কেনেকুৱা ওপৰত মোক হেৰি কৰে কিন্তু মোক জীয়াই থকাটোকে বিচৰা নাই কাৰণটো কি মোক কাৰ আপিনে দদুত মোক আৰু মোক নাজানোৱে দুনিয়াৰ কথা অকল প্ৰগ্ৰেম পাতি দিম অকো মদুন অকো মমাং মদম কিনমাঙে অকম চিং কিনমা মই চিনেমা কৰি ভাল পাওঁ জুবিনক অসমীয়া মিচিং মিক্স প্ৰথমতে মই কৰিছো জুবিন দাক কোনো এটা অলপ শিল্পী দুনে জুবিন দাৰ ওচৰত গৈ পেলাই গান গোৱাব পৰা মানুহ আছেনে গমচিন এনেকুৱা এটা মানুহ ভাল মানুহ লগ কৰি পেলাই কৰিছো মই দাদাক বিচাৰি সেইবিলাক কাম কৰিলো তেতিয়াই মিউজিক এক্সচেঞ্জ ভাষা এক্সচেঞ্জটো তেতিয়াও মই কৰিছো ভূপেন হাজৰিকাই মোক এনেকৈ মোক আশীৰ্বাদ দি গৈছে ভূপেন হাজৰিকাই মোক আশীৰ্বাদ দি গৈছে তেওঁৰ স্পৰ্শ মোক কৈছিলে জীৱনত বহুত ঘাট প্ৰতিঘাত আহিব কিন্তু তোমাৰ উজ্জ্বল ভৱিষ্যতটো থাকিব মোৰ আশীৰ্বাদ আছে কোনোবা এটা শিল্পীয়ে এনেকে লগ পাইছিলে হা কিমান কষ্ট কৰিছিলে এইবিলাক লগ পাইছে তোমালোকে ফেষ্টিভেল পাতি পেলাই নাচিছ ফুৰিছ কিন্তু তেতিয়াও মই কামে কৰি আছো ন মোক পিনাগম কামাদা কোনো কাপিল জাতিৰ বিৰুদ্ধে গিয়ে কাপিলা গিয়েন অকদম নদন জাতিৰ বিৰুদ্ধে মান আদম লুমো তো বাদ পা পড়িয়ে বমি সুপাক বাদ মুলো আপনাগম দিলেন যে মই জাতিকটো কৰা নাই মোৰ টিএমপি কে কোনো বেয়া পোৱা নাই ইমান ভাল পাই কথা পাতে কান দে অন্তৰৰ পৰা পলিসি দুটাই কৰে হাজাৰটা খবৰ লয় আমাক খবৰ দিয়ে পলিসিটো দুজন মানুহ তিনজন মানুহে কৰিছে কাৰোবাৰ ধুলি চাফা কৰি পেলাই কিন্তু হাজাৰটা ভাল মানুহে সংগঠনৰ মোক খবৰ লয় টিএমপি কে আমাৰ সকলোৰে হয় ময়ো টিএমপি কে হয় জনা বুজা মানুহে নকৰে নিশ্চয় এইবিলাক মানুহ পঢ়া শুনা কম হ'ব লাগিব তেতিয়াহে ক'ব মোৰ নিচিনা সৃষ্টি কৰিব নাজানি পেলাই হিংসাত পৰিছে হা এজন শিল্পী মই সকলো কথা খবৰ ৰাখিছো কিন্তু পানী দিয়াচোন বেটি মই সকলো খবৰ ৰাখিছো মই হজম বিগম তুলাম হজম না আজি বহুত বছৰ ধৰি আছো সবেই মোক সেইটোৱে ভাবিছে টিএমপি কে ভুল কৰিছো বোলে বেন কৰিছো বয়কট ৱাও তৰতা কুটুমক বয়কট তিনিজন মানুহে মোক বয়কট কৰিব এতিয়াও মোৰ প্ৰগ্ৰেম কিমান প্ৰগ্ৰেম আছে মোক প্ৰগ্ৰেম মতো মানুহবিলাক যতেই থাকে মই যতেই থাকো শুটিঙত মাজুলীত গৈ সেইদিনাখন ওলাইছে ৩-৪টা পাৰ্টিয়ে বাইদেউ আমি আপোনাক 70% মানুহ বিচাৰে তাৰপিছতে বেলেগক বিচাৰে এইটো কিমান মোৰ আশীৰ্বাদ হয় মই জীৱনত টকা পইচা আৰ্ন কৰিব নোৱাৰিলো কাৰণ ৰাইজৰ এই মৰমখিনি আৰ্ন কৰিছো আৰু সেই ৰাইজৰ মৰমখিনি কষ্ট কৰি মই আজি চিনেমা বনাইছো গান বনাইছো নলে সেইবিলাক কথা কি বুজি পায় কি কষ্ট আজি মই মাজুলী শুটিং কৰি আহি মই কিমান নাৰ্ভ কম্প্ৰেছনত ভুগি পেলাই মই কাম কৰি পেলাই আজি এনেকে ডিউটি অম্মাং মছুলা সংহাৰে মছুলা মই কিমান তাৰ মাজতে গান লিখিছো তাৰ মাজতে মোৰ নতুন এটা চিনেমাৰ গান এটা অহা সানডেত মই ৰিলিজ কৰিব গৈ আছো মোৰ অনুৰাগীয়ে মোৰ গান বিচাৰে মই গান গাই থকাটো বিচাৰে মই যদি এৰি দিও এই তিনিজনৰ নিচিনা কেইজন আৰু মানুহ আছে চাগে লুকাই এই সকল কিন্তু মোৰ বহুত মানে অকায়ম তক এগম তক গেলা পাৰ্থী আমিয়ে গতি মই পৰি থকা মানুহ নহয় মোক ভগৱানে এনে এটা শক্তি দিছে বুকাত পৰিবলগীয়া নলু পৰাম বুলি চেষ্টা কৰাকো ইমান উজ্জ্বল কৰিছে মই বুলে কালত পৰিছো বুলুক আগমন টান মানা আপোনালোকে সেই মেছেজটো দেখিছেনে মই আপোনালোকক মই এই মেছেজটো হেৰি কৰি দিম গতিকে জাতি সংগঠনক ব্লেম কৰি পেলাই কেইজনমান ব্যক্তিগত শত্ৰু বিলাকে মোক ব্লেকমেইল নকৰিব মই কথা ক'বলৈ হলে সকলো প্ৰবলেম হ'ব কিন্তু
সকলোৰ ভাল হওক, সকলোৰ ভাল হওক, সেইকাৰণে মই একো নকওঁ। মই নিজেই গান গাবৰ কাৰণে, টিম চং বনাবৰ কাৰণে মই কেতিয়াও বিচৰা নাছিলো, মই নাজানিছিলো। ঋতিক ৰেগন তুমি আহিছিলা মোৰ ঘৰত, খাইছিলা, তাৰপিছত মোৰ সৃষ্টিত আঘাত আনিলে, তাতো মই চুপ হৈ আছো, আৰে গান আমি নিজৰ মতে কৰিবই পৰা নাই। তাতো মই চুপ হৈ আছো। চবৰ ভাল হওক, মোৰ কাৰণে কাৰো অসুবিধা নহওক, ইমান দিনে মই আছিলো। মোক অন্যায় কৰি পেলাই কতো চাকচেছ কাৰো নহয়, এইটো মই কৈ দিম। কাৰণ মই এটা শুদ্ধ এটা ছোৱালী হয়, চিধা ছোৱালী হয়, মানে একদম মনে প্ৰাণে জাতিটোৰ কাৰণে যি পাৰি কৰি গৈছো। ngom বোলে প্ৰগ্ৰেমত নামাতে, মোক বোলে বেন কৰিছো। কিমান প্ৰগ্ৰেম আছে, কিমান প্ৰগ্ৰেম মই কৰিব নোৱাৰো, কিমানৰ কাৰণে মই, তাতো বদনাম কৰে, বহুত পইচা বিচাৰে। তাইক মাতিলে মই পইচা নিদিওঁ, তেনেকা মানুহ কয়। আমি ফ্ৰীত গোৱা ছিংগাৰ দিম, তেনেধৰণৰ কথা কয়। এইবিলাক কলেতো বহুত প্ৰব্লেম হৈ যাব। এইকাৰণে মোক ngom লৈ আছো, ngম মতে মোৰ কাম কৰিব দিয়ক, আপোনালোকৰ মতে আপোনালোকে কাম কৰক। আৰু নেক্সট টাইম জাতীয় সংগঠনৰ নাম লৈ, TMPKৰ নাম লৈ, এই আৱৰ্জনা 2-3জনৰ বিলাকে এনেই মিছাকে নকব। যিসকল এতিয়া আমাৰ জাতীয় সংগঠনৰ কাৰণে নিজৰ সকলো ত্যাগ কৰি ওলাই আহিছে, সেইসকল বহুত শিক্ষিত। ইহঁতৰ আদৰ্শ, TMPKৰ আদৰ্শ কি হয় তাতে ভালকে জানে। সদায় মই আছো TMPKৰ লগত, মই ছাপোৰ্ট কৰো, মোৰ প্ৰব্লেম নাই, আৰু কোনো প্ৰব্লেম কৰা নাই। বহুত মৰমেৰে মোক ফোন কৰে, কথা পাতে, আৰু কোনেও ভুলো নুবুজিব যে সেইটো অকল TMPKৰ কাৰণে এনেকে কৰি আছে, নহয়। কিছুমান মানুহৰ কাৰণে কৰি আছে, এইবিলাক হৈ আছে। তৰুতাক নামাতাটো অনুশোচনা মোৰ কেতিয়াও হোৱাই নাই। জাতিটোৰ উন্নতি হোৱাটোহে আমাৰ কাম হ'ব লাগে, জাতিটোৰ। সেইবিলাকে কথা, মাফ কৰিব। মই আবেগিকে, শিল্পী সদায় আবেগিকে, সদায় মই বহুত সহ্য কৰিলো। 15 বছৰ নে কিমান বছৰে হৈ গল সঁচাকে। ইহঁতে বয়কট কৰিয়ে মোক ৰাখিলে, এই 3জনে। এই 3জনৰ পৰা অতি সোনকালে স্পষ্টীকৰণ দিব লাগিব। নেৰো মই, কিন্তু মই সদায় মাজে মাজে আহি পেলাই মানে মই কৰিয়ে থাকিম, এইবিলাক কব লাগিব। মই তৰুলতা কুটুম মিচিং সমাজত এক পিছে হয়, মই একদম প্ৰাউড মাৰি কৈছো। মোৰ নিচিনা হবলৈ, মোৰ নিচিনা কষ্ট কাবজ পৰাও হব লাগিব। বহুত পৃথিৱীৰ বদনাম, মিছামিছি বদনাম। ngom ভগৱান বি ইমান নলুম চান্স নিদিয়ে যে ngom হেৰিত পৰিবলৈ, বোকাত পৰিবলৈ। তোমালোকে কি পাতা, গৌৰৱ পাতানে, কিবা পাতানে, কি বুলি কয় ফেষ্টিভেল পাতানে, যিমান কৰা কৰক না, মোক তাত কি ৰিলেটেড কি? মাতিলে ৰণলৈও যাম, না মাতিলে ভোজনলৈ, তাত আফচোচ নাই মোৰ। ফেষ্টিভেল পাতে, পাতক, উন্নতি হয়, কোন শিল্পীক মাতক, কোনে আঙুলিত নাচে নাচক, সেইবিলাক মই নহয় দেই, একদম ক্লিয়াৰ কৰি দিছো। মই নিজৰ দমত সংগীত কৰো। মই সংগঠনৰ বহুত মানুহক শ্ৰদ্ধা কৰো, বহুত মানুহ কষ্টত জীয়াই আছে। কিমান শিল্পীয়ে মুখ খুলিব পৰা নাই মোৰ নিচিনাকে, কিমান আৰ্টিষ্ট আছে মুলুক দিক কাঙাদুন, সেইটো লৈয়ে চিনেমা কৰি খাই আছে। যিসকলে অকম দাগা আরে পরি দিপা আমি নামিন গেলা অকম না অকম দা। আজিকালি ৰাজনৈতিক সকলৰ লগত অলিগলি নাথাকিলে এইবোৰ জেগাত ঠাই নিদিয়ে। যদি চন্দন দলে চাগে ngok অলিগলি কৰা মানুহ নহয় দেই, একদম মুঠেই নহয়। মই ৰাজনীতিৰ কোনো অলিগলি মই নকৰো। মই এটা চৰকাৰৰ মানুহ হয়, মই নিৰপেক্ষভাৱে থকা মানুহ হয়। মই কোনো পলিটিক্স, জুবিন দাৰ নিচিনা পলিটিক্স নকৰো বন্ধু। মই পলিটিক্স ভাল পোৱা মানুহ নহয়, মই নাজানো পলিটিক্সটো, নাজানো। কিন্তু ইন ফিউচাৰ যদি মোক বেছিকে এইবিলাক কৰি থাকিলে মই মানে পলিটিক্স কৰিবলৈ বাধ্যই হ'ব নেকি এইবিলাকে। কাৰণ পলিটিক্সে যদি শক্তিশালী হয়, পলিটিচিয়ান যদি শক্তিশালী হয়, তেনেহলে মই কৰিব লাগিব নেকি, ৰাইজে মোক উত্তৰ দিব লাগিব।
কাৰণ মই বোলো মিলিম আচলতে বোলো মই কাৰণ মই শিল্পীহে মোৰ অন্তৰখন বিৰাট কোমল সকলো কাৰণে মই চকু পানী ওলোৱা মানুহ হয় গতিকে সেয়াই কথা মোলোকে বহুত আৰ্ট শিল্পী আছে অকল গান গোৱাটোৱে শিল্পী নহয় নাচিব জনাটোৱে শিল্পী নহয় মোলোকে কেমেৰাত লাদ নেদোং দ্ৰোণ লাদ নেদোং লাইট লাদ নেদোং আপিং নেদোং মোলোকে সেইবিলাক সদায় জাতিটোৰ সকলো কামবোৰ ভাল ভাল কামবিলাকত আশা কৰি পেলাই জীয়াই আছে এইবিলাক যিসকল এনেকুৱা মোলোকে আৰ্টিষ্ট দুনে ৰাজনীতি আমাৰ কাম্য নহয় আমি ৰাজনীতি নকৰোঁ আমি ৰাজনীতি কেতিয়া কাম্য নহয় আমাৰ ৰাজনীতি হওক ৰাজনীতি সমাজৰ উন্নতিৰ কাৰণে আমি ৰাজনীতি কৰিব। মানৱ যোগ্য নেকি আমি আমি ইমানৰে ইমানৰে যোগ্য নেকি বয়কট শব্দটোৱে মই বিৰাট মানে টেনচনত আহি গ'ল টেনচন মানে কি আৰু দুখ লাগি গ'ল মোক বোলে বয়কট মোৰ ক্ষেত্ৰত বয়কট কথা নকব দেই মোক বোলে কি ভুল কৰিছো এই দয়ানন্দ একদম মোৰ ন 8জন কওঁতে ইমান ডাঙৰ কথা কবলৈ কৰ পৰা সাহস পালে একদম ওলাব লাগিব জলদি অতি সোনকালে গম এদে মই কি কাৰণত মই কালত পৰি আছো হা এইকাৰণে গম সন্মানত নামাতে কাৰ কথা শুনি পেলাই এইবিলাক কথা কবলৈ আহিছে পইচা ইমান আনি কমান মই তলতা কুটুম মিচিঙৰ এটা ফিচ হয় যে মই প্ৰাউড দি কৈ আছো গমে তেনেকে দবাব নোৱাৰিব হা মোৰ আৱাজটো বহুত আৰু মোক লগত বুলি কলে চব বুলি কব কাৰণ মোক ভাল পাই মই এনেকে ভাল পোৱা কাম কৰি থৈছো সমাজক মই এই বুকুত বান্ধি পেলাই মই সমাজৰ কাৰণে মই কাম কৰিছো আজি লাইভ আহিছো তেওঁলোকৰ কাৰণে তেওঁলোকে দুখ কৰে কান্দে কেলৈ বাইদেউ আপুনি একো কথা মাত মাতা নাই কেলৈ বাইদেউ আপুনি সঁচাকে দুখ কৰিছে নেকি আপোনাৰ ভুল আছে নেকি মই কেতিয়াও মোৰ অনুৰাগীক সেই দুখখিনি মই দিব নিবিচাৰো সদায় মোৰ কলিজাত এটা এটা টুকুৰা মই লৈ ফুৰিছো where someone represent to brush TMP member like মই এইবিলাক মোক শুনিবলৈ মন নাই আৰু এইবিলাক একেবাৰে শুনিব মন নাই মই যদি ভুল কৰিছো সদায় মই স্বীকাৰ কৰিম বুলি কৈছো নহয় আতুকাৰি পেলাই মোৰ এই ভুলটো দেখুৱাব লাগিব এই 3জনৰ পৰা আৰম্ভ কৰিছো মই প্ৰথমতে আৰু ভালকে থাকিবলৈ যদি মন যায় মোক আৰু নকৰাই ভাল মই যে মোৰ নিউজ লাই চেনেল মাটি কৰা নাই অকল মই সেইটোতে কৰিছো ওদকে তালা দুত আইও মই পল দুত কাৰণ আইকে জাতি দেম সিং মৰক দিক আমি কিনি মলেমা I love my community. মই belong কৰিছো মিচিং সমাজৰ পৰা মই belong কৰিছো proud আছে মোৰ proud আছে এইটো মোৰ proud মোৰ এইটো জাতি মোৰ আবেগ মাইন্ডটো হেতু একো কিবাই নাই কোনে বাৰু নিজৰ জাতিটোক মানে তেনেকে কৰিব মানুহৰ এই কাৰণে মোক অনুৰাগী শুভকাংক্ষী যিমান আছে আৰু মোক টিএমপিকে মোক শ্ৰদ্ধাৰ টিএমপিকে ৰাইজ মানে যিসকল কৰি আছে সেইসকলকো কৈছো আপোনালোকে কেতিয়াও এই ভুল কাম কৰা নাই তাৰে লগত থকা কিছুমান 2-3জন TMPকে নামত এই কিবা কেতিয়াও মানে তেনেকে কাম আপোনালোকে কৰিব নোৱাৰে কাৰণ আপোনালোকৰ বদনাম হৈছে কিন্তু আপোনালোকে সেইটো কাম কৰা নাই সেইকাৰণে আজি আপোনালোকক কৈ দিছো কেতিয়াও নহয় এনেকে জাহা তাকে তৰুণতা কুটুমৰ নাম ব্যৱহাৰ কৰিব নালাগে মই নিজৰ মতে জীয়াই আছো মোক জীয়াই থাকিব দিয়া আপোনালোকে এই বেয়াও পায় তেনেহলে মোক থাকিব দিয়ক ৰাইজে মোক বিচাৰিছে তৰুণতা কুটুমক দেখা পোৱা নাই কান্দিছে এই বগীবিলৰ পৰা কান্দিছে বাইদেউ আপোনাক দেখা নাই অদে সিং মলুক টিএমপিকে টানি এইবিলাক আছিনা মাপে মানে কান্দিমা বাইদেউ সময়লৈ ৰক কি আৰু কি কম আছে কাৰণ জাতি এটা সংগঠন কৰিবলৈ অহা মানুহটো জানে ন তারপর মোক উন্নতি দে বুলকে উন্নতি মানে বাৰু অদম পিনা অদম ব্যৱহাৰ গেলা কাপিলা ngomodem bulum pina ayman agomodon odem pina ammem kapila ngomodem pa okai modon mum pasin kapila de ngoluk জাতি সংগঠন দম মাজত আনিছে এৰে আগমদম ngom লাগিব ngom বয়কট কিয় কৰিছে একদম লাগিবই কিয় বয়কট কৰিছে বয়কট বোলে আৰু ৰিজীৱ ৰেগন সঞ্জীৱ দলে আৰু দয়ানন্দ দলে নলুক চেহেৰা আমি ngayo কাংকুমাং বাৰো ৰিজীৱ ৰেগন বি বাৰো মোক 60 টকানি লৰা হয় মোক ভাইটি হয়
বয়কট কৰা নলুকে দম আছে নেকি গম হা নলু মানে মিচিং ৰাইজা এই ধম না অকলে ৰিক্সে দি ধমnye না yoga ओमफ्राय आं नों सा ताकसुल दं बहुत मुं पैनाय धम कसुयेने न বয়কট কৰা কেপাসিটি আছে নেকি গম লিও সুমুলো এনেকা ধৰণে মই কথা কওঁ মইওতো বেছি ইন্ডিপেন্ডেন্ট হিচাপে প্ৰগ্ৰাম কৰি আছো নিচাওমা কৰি যাক কাৰো মানে জাতি সংগঠনে কেতিয়াও কোনো শিল্পীৰ বেয়া কথা চিন্তা নকৰে তুমিও ভুল নুবুজিবা জাতি সংগঠন সদায় আমাৰ কথা চিন্তা কৰে কিন্তু কোনোবা আছে ব্যক্তিগত কোনোবা আছে দাৱৰীয়া তাত এই দাৱৰীয়াই সেইবিলাক দেখুৱাই থৈ গৈছে সেইবিলাক কৈ গৈছে সময়ত যি ক'ব লগা আছে কম এতিয়া নকওঁ বহুত কথা আছে bulugong ke bata-bata na o kayam kangkin dang nampa bulugong kin merdu na ngok ke bad kangkin bata-bata tani du jere bulung kin ma ngoi nyai ko ber jaunte buluk ke jen onyai hobo ngok ke bhogoban ase ishor ase bhogoban he bhogoban ngom srishti na ishor budu aji loike ngom mara nai নহলে বুলুং মাৰিবলৈ কিমান বা চেষ্টা কৰিছে কি ঠিক আছে হা ওদে বুলুং বয়কট কৰিছে এইটো দেখাই দিছে দে কিমান দিন এই ফেস্টিভেল পটিটা কেইটামান টকা গঠিল তোমালোকে ngom মাতিলেতো নল পাত্তা নাপায়ে হেতুৱে নহয় জানো গলেতো পাত্তা নাপায়ে গতিকে হেতু ভয়ত মোৰ জনপ্ৰিয়তাক ভয় কৰিছে ৰাইজে মোক ভাল পাইছে নলুকে আগলিং সাৰু ngom নানা ৰকমৰ কথা কৈছে মুম্পং লোক জাতি সংগঠন নলুলা আঙালিক গেলা গমলিও বহুত ভাল ভাল ল'ৰা ছোৱালী আছে তাতে বহুত ভাল ভাল কাম কৰি আছে আৰে সংগঠনৰ বহুত ভাল ভাল মানুহ আছে আমি শ্ৰদ্ধা কৰো আৰু মই আমাৰ ঘৰতো আহিছে আমাৰ ঘৰত আহে কিবা এটা পাতিলেও আহে এনে আমাক গান গাব নামাতিলেওতো আহে কবলৈ আহে বাইদেউ আমি এনেকে পাতিছো সেইটো লাগে হা আকৌ বুলু মদুং মানে এজন মানুহে কৈছে তোৰ লতা বেয়া তাক নামাতিবা তাতেই ভাবিছে আৰু গোটেই সংগঠনে বেয়া নাপায় কাৰণ সিহঁতে শিক্ষিত তৰুণতা গৌতমাৰে মিচিং সংস্কৃতিৰ এটা ৰজা বুলি কয় ৰাণী বুলি কয় মই এনেকৈ নকওঁ নিজকে বাৰু ৰাইজে ক'ব ৰাইজৰ কাৰণে ৰাইজ মই এইবিলাক আৰু মকাং গেমা মই ইমোচন দা নলুক দুগুণ তাৰা চোলা মালাঙ দুগলা যি লাইভটো আহিলো ক'বাত ভুল ভ্ৰান্তি হ'ল আবেগিক হ'ল অনুৰাগীৰ কাৰণে মই আহিলো দুখ পাব কষ্ট পাব কাৰণ কিমান ফোন ৰিচিভ কৰিম কিমান মেছেজ ৰিপ্লাই কৰিম এইফালে ফেষ্টিভেলটো মই গমেই পোৱা নাছিলো ভালকে কাৰণ গম পাম কেনেকে গমটো ইনফৰমেশ্যন দিব লাগিব ন মাতিলেতো মই মৰি হলেও গলোহেঁতেন ন নামাতিলে মই কেনেকে যাম আৰু কোনোবাই কৈছে নহয় আছিন দলে নে কিবা দলে মাইকী মানুহ মোক বোলে মই নিজে আহিব লাগে ইগ এৰি পেলাই আহিব লাগে বোলে মিচিং মানুহ নিজে আহিব লাগে মই কিয় আহিম বেলেগক চবকে মাতিব পাৰে মোক কিয় মাতিব নোৱাৰে ডাল মে কুছ কালা হে ইমানতে ৰাইজে বুজি পায় আৰু মই বেছি নকওঁ কাৰো অনিষ্ট চিন্তা নকৰো সকলোকে মই সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ বহুমূলীয়া মেছেজ মই নিশ্চয় ৰিপ্লাই দিম আৰু মই দুখ পালো বহুত আপোনালোকে মোক ফেষ্টিভেলত নেদেখিলে আপোনালোকেহে মোক বহুত মানে হেৰি কৰিছে দুখ কৰিছে মোতকে তেতিয়াহে মই অনুভৱ কৰিলো মই লাইভ যোৱা ভাল হ'ব কাৰণ মোৰ অনুৰাগীয়ে শান্তি নহব কাৰোবাৰ কাজিয়া কৰিছে কাৰোবাৰ লগত দিখালিকি কৰিছে আই লাভ ইউ অল সদায় আশীৰ্বাদ সাপোৰ্ট কৰি যাব নলো মোককে চিনেমা আহি আছে আইৰে কামুদাক সময়ে কন্দুৱাই এইবিলাক এটা আইৰে মোক কন্দুৱালে সময়ে কন্দুৱাই মোক গান গাবলৈ নোপোৱাৰ কাৰণে কান্দা নাই মোক কিয় মনপিন সমাজকল জন্ম হলো মদে দুখ কাঙাই পেং আছিছে কাপিলাঙৰ গাই গাম আমি কিয় আজি মোক ডাঙৰ ফেষ্টিভেল দ তিকো মুলুক আমিম কাংকান পনল বৰিকসুদুন যদি মোক কাইপে গৌৰৱ কিন্তু আলক শিল্পী কিৰিৰম তেনে ধৰণৰ নেদেখিলো উঠি অহা শিল্পীক বুলুম চান্স দিয়ক ভালকে বুলুম মানে অকাই নকৰিবা ডিসকাৰেজ নকৰিবা বুলুম হৰে এনকাৰেজ কৰি যাব লাগে এনকাৰেজ কৰো বুল প্ৰগ্ৰাম পাইছে আমি নাম মহপল দিম আৰু মকটোত কোনো কথা নাই আমাৰ টিএমপি কে সদায় উৰয় মিচিং গাম উৰয় টিএমপি কে উৰয়া মই জানো ন মোক কিমান মানুহে ভাল পায় জাতিৰ সংগঠনে মলুককে চিনি এনেকুৱা আছে বুলি ক'ব পৰা মই আছো তলতা কুটুম মলুকে আছে সংগীতত গানত
TMPKৰ বিবেকবান মানুহসকলে দায়িত্বত থকা বিবেকবান মানুহসকললৈ এটা আহ্বান দিয়া এনেকে আমাৰ TMPK আমাৰ যিসকল বিবেকবান যিসকলে দায়িত্বত থকা ভাল ভাল পঢ়া শুনা কৰা যিসকলে IAS অফিচাৰ বাদ দি ডক্টৰ ইঞ্জিনিয়াৰ বাদ দি পেলাই আজি জাতিটোৰ কাৰণে ওলাই আহিছে জাতিটোৰ উন্নতিৰ কাৰণে ওলাই আহিছে আপোনালোকৰ লগত মই সদায় আছো আৰু থাকিম মোক এনেকে কিছুমান মানুহৰ কাৰণে আপোনালোকৰ বদনাম হৈছে আৰু মই এইটো মই ইয়াৰ পৰা আপোনালোকক আহ্বান জনাইছো যে যিসকলে মানে ভুল বুজিছে আমাৰ TMPK কেতিয়া TMPK নহয় মোক কৰাবিলাকো TMPK নহয় দেই TMPK থকা কেইজনমান দুজন তিনিজনমান নামটো কলো নহয় সেইবিলাকক এতিয়া পাইছো মই আৰু বাকীবিলাক ওলাম গতিকে এনেই ভাল ভাল ল'ৰা আছে মলো জাতিতে উন্নতি পায় বোলো এনকাৰেজ কৰিব লাগিব আমি থাকিব লাগিব লগত গতিকে তেতিয়াহে ভাল হ'ব গতিকে সদায় মই জাতিটোৰ কাৰণে কাম কৰিম উৎসাহিত কৰি যাব মোৰ পইণ্ট ফ্লয়িং সকলোকে অন্তৰত মই ৰাখি মোৰ বুকুত ৰাখি পেলাই মই আগুৱাই যাব বিচাৰো আপোনালোকৰ আশীৰ্বাদ হিৰত লৈ পেলাই আগুৱাই যাব বিচাৰিছো এইখিনিতে আপোনালোকক জনাইছো মোৰ চিনেমা আহি আছে আপোনালোকৰ ওচৰত আহিৰে কাম মদা সময়ে কোন নাই জীৱন যুঁজত মই পোৱা ঘাট প্ৰতিঘাটৰ লৈ চিনেমাখন বনাইছো আৰু পাই আছো এতিয়াও আৰু চিনেমাখনৰ এটা ঐনিতমৰ এটা প্ৰমোচনেল চং আহি আছে খুব মাজুলীটো যোৰহাট দলং লৈ নতুনকৈ বনাই আছে আৰু ধুনাগুৰি চেলেঘাট লৈ মই সেইটোৰ ওপৰত মই গীতটো কৰিছো অৰুণাচললৈ যিটো নতুনকৈ পাছিঘাটলৈ ৰেল যাব সেইটো সামৰিছো আৰু মোৰ প্ৰিয় মৰমৰ ঘুণাসুতি জেগালৈও গাগৰৰ পৰা যি সংযোগ কৰিছে সেইটোক লৈ পেলাই এটা সুন্দৰ এটা ঐনিতম বনাই আলি আই লৃগাঙৰ আগমুহূৰ্তত আপোনালোকক মই উপহাৰ দিব বিচাৰিছো কাৰণ আপোনালোকৰ কাৰণেহে মই জীয়াই আছো আপোনালোকেই মোক জীয়াই ৰাখিব লাগিব আপোনালোকৰ আশীৰ্বাদ মোক সদায় হিৰত ৰাখিব লাগিব আৰু মই সদায় তৰুলতা হৈ জীয়াই থাকিব বিচাৰো কুটুম হৈ জীয়াই বিচাৰো আৰু আগুৱাই যাব বিচাৰো মোৰ বয়সলৈ 50 বছৰ হৈছে 40 বছৰ হৈছে চাব নালাগে মোৰ কামলৈ মোক কামলৈ মোৰ নাম লৈ পেলাই TRP লোৱা এই মানসিকতা আমাৰ গায়কসকলক কৈছো নকৰিব তেনেকে কাইলৈ তোমাকো তেনেকে কৰিব মানুহে তেতিয়া তোমালোক ৰ'ব ডিষ্টাৰ্ব নকৰিব মোক সেইবিলাক নকৰিব আমি শিল্পী আমি ফেমিলি আমি সদায় একেটা হৈ থাকিব লাগিব তৰুলতাক নামাতে তৰুলতা এনেকুৱা এইবিলাক কৈ লাভ নাই তৰুলতাত বহুত একো গান চান নাগালেও ছচিয়েল মিডিয়াত বহুত ভালকে মোক মানুহে এনকাৰেজ মানে আছে গতিকে নলো আৰু দমত কাম কৰক জাতিটোৰ কাৰণে চিন্তা কৰক আৰু সকলোকে সাধাৰণভাৱে যদিয়া এয়া কিছুমান শিল্পীৰ কাৰণে এইবিলাক ঋতুৰিবাৰ অপমান পাব লগা হয় কাৰণ ভাবে শিল্পীক সাধাৰণভাৱে ব্যৱহাৰ কৰে গতিকে ঋতুৰিবাকো তেনেকে কৰিছিল চাগে নাজানা মানুহ মানে সেইটো মানে সেইকাৰণে চাগে সেইটো মানে এটা হেৰি হয় উদাহৰণ হ'ল কাৰণ নলু মদম্পি ইগালক ঋতুৰিবা মাচিন বোলো দম্পমত আৰু এতিয়া শিক্ষা ঋতুৰিবাই দিলে ন জানিলে এতিয়া সকলোৱে গতিকে অদম্পা ইয়ক নলু আপুনি মজবুত হ'ব লাগিব প্ৰগ্ৰেম নলু কৰিবা দম্পিন প্ৰগ্ৰেম ইলিঙাই মাঙেম্পে কাৰণ গংনাম গংমাৰে দূৰৰে কথা মই কোনো সূচনা নাই নলু কৰিলেহে নলুম চান্স দিলে মই বহুত ভাল পাওঁ মানুহৰ কাম লৈ চকু দিব লাগে মোৰ 50 বছৰ 40 বছৰলৈ কৰিব নালাগে ভুল গাইছে মিচিং বাউণ্ডাৰীত থাকি পেলাই ডাঙৰ ডাঙৰ কথা নকবা দেই বুজি পাইছে নহয় কোনে কৈছে এজনে কৈছে 50 বছৰ এজনে কৈছে হাঁহা হাঁহিছে এজনীয়ে আকৌ সিংগাৰে শ্বেয়াৰ কৰিছে কেলে এনেকুৱা এদিন বোলো ইয়ক আইনা গমম লুয়ে মোলা আইনা লোলাম তৌৰতাক লৈ বিতৰ্ক নকৰিবা নলো আইতপনা নলো কানো দুটক গান মতক নিজৰ দমত নিজৰ নাথাকিলে পৃথিৱীত একো নাথাকে ৰাখিব সবকে কিনি পেলাব এই কিনিবলৈ নিদিবা মই কৈছো নলু ইচ্ছা নল যি কৰে কৰক কিন্তু ডাঙৰে
মই এনেকৈ এটা সমাজত আছোঁ নলুক কেম্পিয়াম অকণমান বহল আৰু নলুক মিচিঙৰ উদম্পিন বা তৈয়ানা সমাজ কলং অলিগলি কৰোঁ গতিকে মই জানো কোনো একো কৰিব নোৱাৰে অনাগত দিনত মোৰ কামবিলাক চাই যাওক মই কি কৰিম 50 বছৰ যেতিয়া হ'ব আপোনালোকক নিশ্চয় মাতি মই বাৰ্থডে পাতিম দেই আৰু 2 নম্বৰ কথা মোৰ কাম সদায় কাম কৰি যাম মোৰ এটা বহুত ধুনীয়া এই সিচুৱেশ্যনক লৈ লিখা এটা গান আহি আছে আপোনালোকৰ ওচৰত গানটোতো অলপ আগতে গাইছিলোঁ নহয় প্ৰথমে মই গাইছিলোঁ গানটোৰ নাম উগলা 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 মানে জ্বলি জ্বলি গানটো বহুত ধুনীয়া সঁচাকৈয়ে মই এই গানটো শুনিলে এনেই ৰক হয় গানটো কিন্তু কথাখিনি আপোনালোকে শুনিলে কান্দিব মন যাব কাৰণ মই যেতিয়া গানটো লিখিছিলোঁ সেই মোৰ মনৰ বিৰস্ত হোৱা সময়খিনি লিখিছিলোঁ জুবিনদাৰ মৰাৰ সময়খিনি লিখিছিলোঁ মোক সমালোচনা কৰা মোক বয়কট কৰা সেই মানুহবিলাকৰ কথা শুনি পেলাই মই লিখিছিলোঁ এই গানটো অকণমান আপোনালোকক মই শুনাই দিছোঁ আহি আছে আপোনালোকৰ ওচৰত এই আংকুল লিগাছ ngok চিনেমা আইৰে কামুৰা সময় কন্দ চিনেমাখনৰ প্ৰমোশনেল সং দম লদুদো অদ গান দম ৰিলিছে গাই দিম অকণমান আপোনালোকক ৰিচেণ্টলি মই শ্বুটিং কৰিলোঁ সেই গানটো উগলা উগলা সত mat po mere pa iapa sikangam nango rungku kamogil amolo iuapa ইয়াতকে চাগে মই গাব নোৱাৰিম মোৰ চকু পানী ওলাই যায় সেই গীতটো গতিকে আহি আছে উগলা উগলা আৰু অহা দেওবাৰে মই ৰিলিজ কৰিম ngok চিনেমা প্ৰমোশনেল সং আলি আলি গাঙৰ উপহাৰ হিচাপে ঐনিতম এটি প্ৰমোশনেল সং এটা আপোনালোকৰ ওচৰত দিম সকলোৱে মৰম দিব আশীৰ্বাদ দিব ঈশ্বৰ নলুদান গম বৈ কজিও কাদে নলু গম আশীৰ্বাদ বিলাক নলু গম ভিডিঅ' গম কাবিলাক আয়ালা নলু আশীৰ্বাদে মই জীয়াই আছোঁ মই কৰি যাব বিচাৰোঁ গতিকে আহি আছে আইৰে কামৰা সময় কন্দুৱাই চিনেমাখনৰ প্ৰমোশনেল সং আংকুল লিগাছ যিটো গানত মই আপোনালোকে গোটেই নতুন দলংবিলাকক মই এড কৰা আছে গানটো বিৰাট ধুনীয়া মই নিজে লিখিছোঁ সুৰ কৰিছোঁ আৰু গীতটিত মানে কণ্ঠদান কৰিছে মই আৰু মংগলদেৱ মিলি আমাৰ মিচিং ল'ৰা নতুনকৈ ওলাই অহা নতুন ল'ৰাবিলাকক মই সদায় এটা প্লেটফৰ্ম দিওঁ আৰু কৰিঅ'গ্ৰাফি কৰিছে ডাইৰেকশ্যন কৰিছে আমাৰ সকলোৰে মৰমৰ সৰু ছোৱালী ডিম্পি টাইট আৰু মেকআপ কৰিছে আমাৰ মিচিঙৰে জিন্তু পাংগিং খুব ধুনীয়া মেকআপ কৰিছে আৰু আমাৰ কেমেৰাৰ ইকুইপমেণ্টক লৈছিলোঁ মই আমাৰ সকলোৰে মৰমৰ খুব হেণ্ডচাম হিৰ' সত্যজিৎ মৰাঙৰ গোটেইটো আৰু সত্যজিৎ মৰাঙক ধন্যবাদ বহুত সহায় কৰিলে আৰু দ্ৰোণ কৰিছে আমাৰ হৰি গয়াৰী আৰু আছিলে আমাৰ দলে কোনোবা দলে ল'ৰা এটা আমাৰ একদম নিজৰ মই পাহৰিছোঁ নামকেইটা সুবনচুৰি কম তাৰপৰা ইউটিউব চেনেল কহিন্দু ধন্যবাদ সকলোকে এই লাইভ ভিডিঅ'ৰ যোগেদি কান্দিলোঁ হাঁহিলোঁ আপোনালোকৰ লগত কথা পাতিলোঁ নাজানো মই আৱেগিক হ'লোঁ মাফ কৰিব মই ভাল পাওঁ আপোনালোকক মোৰ ভাল পোৱা সদায় থাকিব মোৰ চেষ্টা আপোনালোকৰ কাৰণে সদায় থাকিব আপোনালোকৰ মৰম আশীৰ্বাদ সদায় মোৰ লগত থাকিব আৰু তাৰে পিছত মই ৰিলিজ কৰিম উগলা উগলা সেই গীতটো আপোনালোকে মৰম দিব নিশ্চয় এইটো আপোনালোকৰ আশীৰ্বাদ হয় গতিকে সেই গীতটোকো আপোনালোকে মৰম দিব অহা দেওবাৰে ৰিলিজ কৰিম আপোনালোকৰ আংকুল লিগাছ চিনেমাখনৰ বিশেষ হেৰি আৰু মই আগষ্ট মাহৰ চিনেমা ৰিলিজ কৰিম ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদ মৰম বিচাৰিছোঁ আৰু বহুত কষ্ট কৰি কৰিছোঁ অকলে প্ৰডিউচ কৰিছোঁ মোৰ লগত দাদা এজনো অলপ গানত পইচা বেচেৰা সহায় কৰে কিন্তু মই এজন সাধাৰণ চাকৰি কৰা মানুহ হয় ইউটিউবৰ পৰা কবাৰ পৰা পইচা মিলাই ৰৈ চিনেমাখন বনাইছোঁ অকণমান ৰখি তাতে জুবিনদাৰ গান এটা আছে আৰু মোৰ নিজৰ গান আছে আৰু ৰিয়ান ৰাজেও এটা গান মোৰ লগত গাইছে আৰু আগতে গাই থোৱা আছে গতিকে ধুনীয়া ধুনীয়া গান আছে আৰু হিৰ'বিলাক নতুন আমাৰ উকিল শান্তনু জোনাইৰ পৰা একদম ধুনীয়া একদম হিৰ' এজন ওলাব জোনাইৰ পৰা আমাৰ পেগু ল'ৰা আৰু উকিল হয় তেওঁ আৰু নীলক টাইট তেওঁ এজন জোনাইৰে হয় বিৰাট ধুনীয়া এক্টিং কৰিছে তেওঁ ওলাব আৰু আমাৰ আছে ডাংকাটি বাইদেউ আমাৰ বুলু মৰাং খুব ধুনীয়া এক্টিং কৰে তেওঁ
আছে একদম ৰিডেটালুৰত আৰু আমাৰ পুৰণি বুলি ক'লে আহিব ডক্টৰ ভূপেন কামন ছাৰ আৰু মানে দিলীপ আমাৰ ডাইৰেক্টৰ আমাৰ প্ৰডিউচাৰ আমাৰ 3বাৰকৈ ইণ্টাৰনেশ্যনেল মানে এৱাৰ্ড প্ৰাপ্ত এচিভমেণ্ট পোৱা আমাৰ দিলীপ দলে ছাৰ আৰু বহুত আছে আৰু আপোনালোকক জনাম নিশ্চয় চিনেমাখন আহক আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ আৰু বহুত দীঘলীয়া হ'ল মানে শেষে নহ'ল আৰু মোৰ মনটো বহুত বছৰ ধৰি খুব লাগি আছিলে মই মানে বিতৰ্কৰ ছোৱালী নহয় বিতৰ্কত নাথাকোঁ বুলি ভাবিছিলোঁ কিন্তু আজি ক'লোঁ কাইলৈ কি কি কথা আহে মই শুনিছোঁ মই এতিয়া চাকৰি আছে মোৰ ল'ৰা চম্বা তাৰ মাজতে গান লিখিছোঁ মোৰ উপায় নাই মই কিমান ব্ৰেইনটো মোৰ চলাই থাকোঁ মই ভাল পাওঁ গানটো মই ভাল পাওঁ এইবিলাক কৰি ভাল পাওঁ কিন্তু সেই বুলি মই এনেধৰণৰ মানে কথাবোৰ মই মানে সহ্য নহয় একমাত্ৰ ৰাইজৰ মৰমৰ আশীৰ্বাদৰ কাৰণে সেই কথাখিনি মই ক'লোঁ কাৰণ চবেই মোক ফোন কৰি আছে দুখ কৰি আছে মই ভুল কৰিছোঁ বুলি ভাবিছে মই স্পষ্টীকৰণ দিলোঁ সেইসকল তিনিজনক মই সুধিছোঁ তেওঁলোকে মোক এতিয়া উত্তৰ দিব লাগে মোক কিয় বয়কট কৰিছে সেই তিনিজনে মোক কোনে বেয়া পোৱা মানুহটো বেলেগ নে কাৰোবাৰ মানে কথা শুনি কৰিছে নে এনেই সিহঁতে কৈ আছে এইটো সংগঠনৰ সিদ্ধান্ত হ'ব নোৱাৰে কাৰণ ইমান ভাল মানুহ ল'ৰা ছোৱালী আছে ওলাই আহক সিহঁতক কেতিয়াও এনেকৈ ক'ব নালাগে কোনেও ক'ব নালাগে TMPকে যে তাত দায়িত্ব আছে কিবা এটা সেইটো আমি পিছত এনেও গম পাম গতিকে বহুত কথা কৈছোঁ সেইখিনিয়ে মই হৈছে নীৰৱ সাধক মোৰ সংগ্ৰাম হৈছে সংগীতক লৈ জাতিটোক আগুৱাই যাবৰ কাৰণে জাতিটোক মই সংগীতৰ পৰাহে আপোনালোকক কিবা দিব পাৰিম বেলেগকৈ একো মই দিব নোৱাৰোঁ মই একো কৰিব নোৱাৰোঁ নাজানো আৰু মই গীতটোকে শিকিলোঁ হাতিয়াৰ হিচাপে জাতিটোক কিবা এটা দি যাবলৈ কাৰণ সংগীতেও এটা জাতিৰ এটা পৰিচয় ডাঙৰ পৰিচয় সংগীতৰ দ্বাৰাহে মানুহক কালচাৰৰ দ্বাৰাহে মানে মানুহে জাতিৰ মানে আমি বিশ্ব দৰবাৰত চিনাকি কৰি দিব পাৰোঁ আৰু আমাৰ কালচাৰ কাপোৰ কানি ইমান ধুনীয়া আমাৰ শিপিনীসকলে বৈছে ইমান ধুনীয়া দেখিছে কোনটো এইটো আচ্ছা এইটো ক'ব লাগিব আচ্ছা এটা মই ভিডিঅ' পাইছিলোঁ এটা ভিডিঅ' দেই এইটো মানে প্লিজ আপোনালোকে সেইখিনি কথা জানি থওক আমাৰ শিপিনীসকলে মোক এটা ভিডিঅ' কৰি পেলাই মানে কি হৈছিলে প্ৰেছ মিট পাতি পেলাই তৌলতা কুটুমে উঠি পৰি লাগিছে মানে মিচিং কাপোৰ 2 নম্বৰ বনোৱা কাপোৰ মানে মই উঠি পৰি লাগিছোঁ এনেধৰণৰ কথা মই দেখিছিলোঁ কিন্তু সেইখিনি সময়ত জুবিনদাৰ মানে বহুত মানে দুখত ভাগি পৰিছিলোঁ আজিও গোটেই অসমবাসীয়ে জুবিনদাৰ কাৰণে কান্দি আছে মই কান্দি আছোঁ গতিকে সেই সময়খিনি মই বিতৰ্কত যাবলৈ মন নগ'ল কাৰণ মোৰে ভাই ভনী মোৰ নিজৰে গতিকে মই এটাই কথা ক'ম এটা আপোনালোকৰ ভুল কনচেপ্ট বাইদেউ শিপিনীসকল আপোনালোকৰ দৰে ময়ো ইণ্টাৰনেশ্যনেলি আলকদ্ৰেছম গগেলা কাংকানো বা বিশ্ব দৰবাৰত মানে ইণ্টাৰনেশ্যনেলি বিশ্ব দৰবাৰত পৰিচয় কৰিবৰ কাৰণে মই চেষ্টা কৰি বহুত জেগাত মই পিন্ধি ধুনীয়াকৈ জাতিৰ সংস্কৃতি গোৱাৰ দৰে ফেষ্টিভেলত গোটেই অসমৰ শিল্পী কায়ে গদাগাই একত্ৰেছে গদাগাই পুৰা কৌতুনে এক্সকাৰম গদাগাই কিন্তু এগেগাচাৰম গেলা মই বহুত সমাদৰ পাইছোঁ গোৱা উইথ 44 ইউথ ফেষ্টিভেল গতিকে নহয় চৰি ফিল্ম ফেষ্টিভেল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত গৈ পেলাই মোক একদম ৰেড কাৰ্পেটত উঠি মই নিজৰ ড্ৰেছ এটি পৰিচয় দিছোঁ গতিকে এনেকৈ ভুল ধৰণে আপোনালোকে প্ৰেছ মিট পাতি পেলাই গম তেনেকৈ নকৰিব আপোনালোকেও কৈছিলে তৌলতা কুটুমক বয়কট কৰিব লাগে কি কাৰণত আপোনালোকে ক'লে সেই কথাটো মই নিবিচাৰোঁ কাৰণ আপোনালোকে নাজানি পেলাই কৰিছে বুলি মই ভাবি লৈছোঁ সেইজনী ছোৱালী আছিলে আমাৰ মিচিঙৰে তাই দোকানত যাওঁতে মোক দেখাইছে মই কেতিয়াও কোৱা নাছিলোঁ যে সেইটো মিচিং সেইটো অসমীয়া বয়া মই নাজানোৱে মিচিং এইটোকো মিচিঙে বৈছে নে অসমীয়া বৈছে মই নাজানো কিন্তু ফুলটো মিচিং গতিকে সেইটোকে মই জানিছিলোঁ তাইকো মিচিং ছোৱালী হিচাপে মই এনকাৰেজ কৰিছিলোঁ তাই কোৱাৰ কাৰণে আপোনালোকেও সেই কথাখিনি কোৱা হ'লে আজি মই কৰিলোহেঁতেন আজি কেতিয়াও আপোনালোকে নক'লে যেন আমাৰ কাৰণে বাইদেউ আপুনি ভিডিঅ' বনাওক জোনাই কণ্ঠ চেনেলটোত যে
এংকৰ গৰাকীয়ে কৈছে যে জোনাই কণ্ঠ জানো তো ধেমাজি বুলি কৈ ধেমাজি নে কি মনে জানো ৰেছৰ এই ধেমাজিৰ উঠি পৰি লাগিছে নাই ধেমাজিৰ এই যে 3 ঘণ্টাৰ প্ৰেছ মিটত যে কৈছিলে ধেমাজিৰ পৰা এই যে এংকৰে হয় এইটো সাংবাদিক হ'ব নালাগে উঠি পৰি লাগিছে উঠি পৰি কেনেকে লাগে আৰু মোৰ ভিডিঅ' মোৰ ফটো ইউজ কৰিছে মই নাই মানে মই বা শিপিনী হয় বা মই এনেকুৱা ধৰণৰ বিজনেছ কৰো মই জানিম নে দাম কি কাৰ মিচিং নে মিপাং অসমীয়া নে মই নাজানো 2 নম্বৰ নে 3 নম্বৰ একো নাজানো মই সেইটোৱে জানো মিচিং ফুল হয় মিচিঙম নাকিনা গতিকে নলচিং ভুল বুজিব নালাগে নলুগম গম মিচিং প্ৰগ্ৰেমৰ পৰা বেন কৰিব পাৰে মোক বেন কৰিব কেনেকে পাৰিব বাৰু ইমান ৰাইজে মোক ভাল পায় আপোনালোকে তেনেকে এনে ধৰণৰ মন্তব্য কৰিছিলে কিন্তু মনত আছে কিন্তু আপোনালোকক বেয়া নাপাওঁ আপোনালোকৰ ভুল কনচেপ্ট সেইটো কাৰণ মই মোৰ মিচিং ড্ৰেছ মই হস্তিয়ানাম গমাঙেই বুলুম গদা খম বুলুম দামী আৰু মই মিচিং হাম্পিন আপুনে কামলৈ মই মিচিঙম নাম কিন্তু এজিলৈকে মই দপিনে গাছৰম গমাঙেই কিন্তু মই কিমান অৰুণাচলতে দাম কিমান হেৰে এইবিলাক মোক মিচিং গতিকে দপিনে গম বুলি আৰু জাতিটোৰ কাৰণে মিচিং ড্ৰেছটোতকৈ ডাঙৰ মই কাৰোবাক এডভাৰটাইজ কৰিবলৈ কেতিয়াও মই যোৱা মানুহ নহয় মোৰো দায়িত্ব আছে আৰু শিপিনী মোৰ ঘৰতো আছে গতিকে মই গুৱাহাটীত থাকি পেলাই মই কিছুমান আপুন্দম মই কি এডপ কায়ে মল ৰিবক দছিন কিছুমান 2 নম্বৰ থাকে নহয় জানো সেইটোতো মই বুজি নাপাওঁ ৰিবকটো কি অৰিজিনেল কি মানে ডুপ্লিকেট কি সেইবিলাক লৈ পেলাই আপোনালোকে বহুত ধৰণৰ মোৰ দুখ দিছিলে কিন্তু সেইটো নাপায় হেনেকে মই আপোনালোকক বেয়া নাপাওঁ আপোনালোকক নাজানি পেলাই কৰিছে বুলি ভাবিছো আৰু মইও নাজানি পেলাই কৰিলো সেইটো মই স্বীকাৰ কৰা নাই আপোনালোকক মই সেইটো মই ভুল কৰাই নাই যেতিয়া মই কোৱাও নাই মিচিঙৰ এইটো কাপোৰ এইটো অসমীয়াটো ধুনীয়া বা 2 নম্বৰটো ধুনীয়া বা কাইদা মিচিং আইমা হেনেকে কথা মই কোৱা নাই কাৰণ দুক্কেছাৰ পিনেগে গাছৰটো মিচিঙম পাক দুম নালুকা আৰু তাই ৰিকুৱেষ্ট কৰিছে প্ৰমোচনৰ কাৰণে আৰু তাই মোক প্ৰমোচনৰ কাৰণে ৰিকুৱেষ্ট কৰিছে মিচিং ছোৱালী হয় মিচিং ছোৱালী এজনীক যদি মই তেনেকে কৰাত যদি মোৰ ভুল হৈছে তেনেহলে মোক ক'বলগীয়া নাই কিন্তু বু বিজনেছ হৈছো বুম নল পছলা আৰু মোক ফটো ইউজ কৰি পেলাই কৰিছে সেইটো যদি মই মান হেনি কেছ দিলোহেঁতেন নলুক কেছিন প্ৰব্লেম আছিলে এইকাৰণে নাপায় এনেকে কৰিবলৈ মই সদায় বহল মনটোত নলুম সকলোকে মই অন্তৰত নিজৰ বুলি ভাবোতে মই বহুত ধৰণে আপোনালোকে সমালোচনা কৰিছে আৰু মই বেয়া নাপাওঁ যদিও কিন্তু আজিৰ পৰা মিসকনসেপ্টটো আপোনালোকে উঠাই লওক যে মই আজিলৈকে মই এনেকুৱা ধৰণৰ কাপোৰ পিন্ধা নাই কিন্তু মই আপুন্দম কাংকিনো আচলতে কিন্তু মোক কোৱাও নাই তেনেকে নোকোৱাকেও আপোনালোকে মোক বহুত ধৰণৰ কাম কৰিলে বয়কট কৰিব লাগে বেন কৰিব লাগে সেইবিলাক কৈছে ঠিকে আছে বাৰু হা এনেকে কথা কেতিয়াও নকৰিব ভুল ভাবে আৰু ধেমাজিদক এংকৰ নাৰুকসুমটো টাং এটা পিয়ঙ উঠি পৰি লাগিছে বুলি কৈছে কোনে উজান নেকি মই উঠি পৰি লাগিম গতিকে সেইবিলাক কথা নকব গতিকে কবলৈ মোৰো বহুত কথা আছে গতিকে নকওঁ এইবিলাক গতিকে শিপিনী সদায় মই সন্মান কৰো আৰু ভাল পাওঁ আৰু শিপিনীয়ে বোৱা কাপোৰে সদায় মই পিন্ধো কালচাৰৰ মানুহ এটাই নিজৰ ড্ৰেছযোৰ বেয়া পায় কথা নলি গতিকে ইমানেই আহি আছে আইৰা কামনা সময় এখন দুৱাই ngom আইপা মানে ৰেঙামা আজি বহুত কথা আপোনালোকক কথা আলোচনা কৰিলো আপোনালোকে কি ধৰণে লৈছে মই নাজানো কিন্তু মোক আছিনচক বহুত বছৰৰ পৰা দুগলা দুঙাই মোক ইমান আমা গম কলো লালুলা গম মানে ব্লেকমেইল কৰি আছিলে আজিৰ লাইভ অনুষ্ঠানটো মই ইমানতে সামৰিছো আইপনলো মাইপা মই আছিনা ওদা গতিকে মই আগেৰাম কেৰাগে নলাখীৰ বানাম দিব লাগিয়ে আৰু মই মিচিং সমাজৰ উন্নতি কৰিব লাগিব আমি সকলো জাতি সংগঠনক সাপোৰ্ট কৰিব লাগিব সকলোৱে থাকিব লাগিব সেইটোৱে মই জানো জাতি সংগঠনৰ কোনো ভুল নাই জাতি সংগঠনে সদায় জাতিটোৰ উন্নতিৰ চিন্তা কৰে কিবা এটা আছে সেই কথাখিনি আপোনালোকে মনত ৰাখক গতিকে আজিলৈ মোৰ লাইভ অনুষ্ঠান ইমানেই লাভ ইউ গাইজ টেক কেয়াৰ এণ্ড বাই বাই সকলো সুস্থ কামনা কৰিলোঁ